আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আমি আৰম্ভ কৰিবলৈ লৈছোঁ সত্যানুসন্ধান। সত্যানুসন্ধানৰ মেজত আলোচনা কৰিম সাহিত্য সভাৰ 11 কোটি টকীয়া পুঁজিত কাৰ চকু। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আজি বিশ্লেষণ আগবঢ়াবলৈ গৈছোঁ। সাহিত্য সভাৰ এই বৃহৎ পুঁজিত কাৰ কাৰ চকু, কোনে কোনে চকু দিছে, এই বিষয় লৈ আমি আলোচনা কৰিম। আলোচনাৰ আৰম্ভণিতে মই আপোনালোকক এটা বিষয় অৱগত কৰিব বিচাৰিছোঁ। জুবিন গাৰ্গ আমাৰ মৰমৰ শিল্পীগৰাকীৰ যেতিয়া অপঘাত মৃত্যু হৈছিলে, সেই সময়ত এগৰাকী সাহিত্য সভাৰ সভাপতিয়ে ছিংগাপুৰলৈ গৈ জুবিন হত্যাৰ তদন্ত কৰিবলৈ আগবাঢ়িছিলে। এইগৰাকী সভাপতিয়ে শেহতীয়াভাৱে আৰু কিছুমান না ভূত না চুত কাণ্ড কৰিবলৈ আৰম্ভ কৰিছে। মানুহৰ চাক্ষুষতে, সাহিত্যিক সমালোচকৰ সন্মুখতে তেখেতে বিভিন্ন ধৰণৰ কাম কৰিছে। কাৰ্যনিৰ্বাহক সভাত গৃহীত নোহোৱা প্ৰস্তাৱ তেখেতে সভাপতি হিচাপে সভাপতিৰ ক্ষমতাৰে গ্ৰহণ কৰা বুলি ঘোষণা কৰি বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই সমগ্ৰ বিষয় আমি আজিৰ আলোচনাৰ মাজত উত্থাপন কৰিম, আমি আমাৰ মাজত বিশ্লেষণ কৰিম। মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ সাহিত্যৰথী শাখা সাহিত্য সভাৰ সম্পাদকৰ দায়িত্বত থকা ভৱেন জ্যোতি বৰা। নমস্কাৰ। তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা আপোনালোকক ক'ব পাৰিব। মই আদৰিছোঁ অসম সাহিত্য সভাৰ এগৰাকী আজীৱন সভ্য তথা বিশিষ্ট গৱেষক আৰু সমাজ সংগঠক ডক্টৰ সংগীতা ৰাজখোৱা। নমস্কাৰ। ৰাজখোৱা ডাঙৰীয়ানীয়ে তেখেতৰ দৃষ্টিকোণেৰে আপোনালোকক বহুখিনি কথা ক'ব। মই আদৰিছোঁ এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট প্ৰকাশক উজ্জ্বল বৰা। নমস্কাৰ। তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা আপোনালোকক ক'ব। মই অনুষ্ঠানৰ আৰম্ভণিতে ভৱেন জ্যোতি বৰা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। তেখেত যিহেতু সাহিত্যৰথী শাখা সাহিত্য সভা বতাহঘুলিৰ সম্পাদকৰ গুৰু দায়িত্বত আছে, ভৱেন জ্যোতি বৰা ডাঙৰীয়াই বহুখিনি কথা ক'ব পাৰিব, যি আমাৰ অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈ আছে। বিতৰ্কিত পৰিস্থিতিৰ মাজেৰে আজি সমাপন হ'বলৈ গৈ আছে, আজি শেষ হ'বলৈ গৈ আছে। সেই তাৰ বাতৰি আমাৰ অসমৰ ৰাইজে দ্বাৰৰ বাতৰি দ্বাৰে লাভ কৰি আছে। তাত বহু বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হৈছে। এই পৰিস্থিতিবোৰ কি কাৰণে হ'বলৈ পাইছে, আপোনাৰ দৃষ্টিৰে আপুনি চমুকে কিদৰে বিশ্লেষণ কৰিব? আচলতে সাহিত্য সভা এটা জাতীয় অনুষ্ঠান। অসমৰ ভাষা সাহিত্যৰ এটা অনুষ্ঠান। আপোনালোকে জানে ভাৰতবৰ্ষত এনে অনুষ্ঠান নাই যে অসমৰ যিটো অসম সাহিত্য সভাৰ দৰে এটা সাহিত্য অনুষ্ঠান আছে ভাষা সাহিত্যৰ। আমাৰ নিজৰে বেয়া লাগিছে, আমাৰ যিখন মধ্যকালীন অধিৱেশন পঞ্চৰত্নৰ অধিৱেশন, দ্বাদশ বাৰ্ষিক অধিৱেশনখন এবাৰ আমাৰ গুৱাহাটীৰ মাজমজিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে। আৰু আপোনালোকে নিশ্চয় বিভিন্ন মাধ্যমত দেখিছে যে সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকত প্ৰস্তাৱ যিটো গৃহীত হোৱা নাছিল, নাকচ হৈছিল, সেই প্ৰস্তাৱটো সভাপতি মহোদয়ে প্ৰতিনিধি সভাত গৃহীত কৰিবলৈ চেষ্টা কৰোঁতে প্ৰতিনিধিৰ মাজত এটা বিশৃংখলা পৰিৱেশ সৃষ্টি হৈছে। সঁচাকৈ খুব বেয়া লাগিছে। সাহিত্য সভাক আমি ভাল পাওঁ, সাহিত্য সভাৰ ভাল হৈ থকাটো বিচাৰোঁ। সাহিত্য সভাক প্ৰতিজন মানুহেই ভাল পায়। আমি এনে অপ্ৰীতিকৰ এনেধৰণৰ ঘটনা যাতে সাহিত্য সভাৰ মজিয়াত দেখি আমাৰ নিজৰে খুব বেয়া লাগিছে। এইটো ঠিক সাহিত্য সভাৰ মজিয়ালৈ বা সাহিত্য সভাৰ বিষয়বাব ল'বলৈ কেতিয়াবা এনে কিছুমান ব্যক্তি হয়তো সমাগম ঘটিছে, যি নেকি সাহিত্য সভাৰ যিটো মহিয়ান যিটো গুৰুত্ব, সেই গুৰুত্বটো তেওঁলোকে কমাইছে। মই এই ক্ষেত্ৰত ভাবোঁ যে ব্যক্তিবিশেষৰ মৰ্মতালি বা ব্যক্তিবিশেষে এই কৰিছে, কিন্তু সাহিত্য সভাৰ মাজত এইখিনিক আমি অৱশ্যে খুব, মই নিন্দা বুলি নহয়, এইখিনি এটা আমাৰ পৰ্যালোচনা হ'ব লাগে। এনেধৰণৰ ব্যক্তিৰ হাতত যদি আমাৰ সাহিত্য সভাৰ গুৰু দায়িত্ব থাকে, তেতিয়া অসমৰ ভাষা সংস্কৃতিৰ কথাটোলৈ আমি কেনেকৈ চিন্তা কৰিম। আমাৰ খুব বেয়া লাগিছে। মই শাখাৰ সম্পাদক, কিন্তু মোৰ ইমান বিস্তৃত জ্ঞান নাই সাহিত্য সভাৰ বিষয়ে। মই এজন শাখাৰ সম্পাদক হিচাপে মোৰ বেয়া লাগিছে। এইটো নহয় যে সাহিত্য সভাত সকলো মানুহে এনেধৰণৰ নহয়
সাহিত্য সভাৰ বহুত ভাল মানুহ আছে, কিন্তু এনেকৈ অপ্ৰীতিকৰ ঘটাৰ কাৰণে আমি নিজকে অকণমান আমি অসম সাহিত্য সভাই এই বস্তুটো পুনৰ বিশ্লেষণ কৰিবৰ সময় আহি পৰিছে। বৰা ডাঙৰীয়াক মই সুধিব লগা আৰু কিছু কথা আছে। প্ৰথমে মই আপোনাক এই কথা দৃষ্টিগোচৰ কৰোঁ, কাৰণ আপুনি সাহিত্যৰথী শাখা সাহিত্য সভাৰ সম্পাদকৰ গুৰু দায়িত্বত থকা এগৰাকী ব্যক্তি, আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশন অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ। সেইটো এটা গুৰুত্বপূৰ্ণ কথা। কলাক্ষেত্ৰৰ পৰা পাঞ্জাবাৰীলৈ এই বৃহত্তৰ অঞ্চলটোৰ ভিতৰত আমাৰ হাতত যি তথ্য আছে সেই তথ্যমতে 3খন শাখা সাহিত্য সভা আছে। এটা গুৰুত্বপূৰ্ণ কথা, 3খন শাখা সাহিত্য সভা আছে, আৰু এই 3খন শাখা সাহিত্য সভাৰ ভিতৰত একমাত্ৰ এখন শাখা সাহিত্য সভাৰ উদ্যোগত এই দ্বিবাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হৈছে। তাত আপুনি সম্পাদকৰ দায়িত্বত থকা সাহিত্যৰথী শাখা সাহিত্য সভা নাই, তাত তেনেকৈ আৰু এখন শাখা সাহিত্য সভা নাই। এই ঘটনাবিলাক কিয় হ'বলৈ পাইছে? আপোনালোকে সাহিত্য সভা কৰিছে, সাহিত্য সভাৰ কৰি সংগঠন কৰি আপোনালোকে সাহিত্যৰ চৰ্চা কৰিব লাগে, সাহিত্যৰ সাধনা কৰিব লাগে, মানুহক আগবঢ়াই লৈ যাব লাগে। তেনে সময়ত আপোনালোকৰ মাজত এই বিভেদকামী এই ষড়যন্ত্ৰকামী কামবিলাক কিয় হৈছে? কাৰণ গুৱাহাটীৰ নিচিনা এই ঠাইখিনিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এখন দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। সেই অঞ্চলত 3টা শাখা সাহিত্য সভা আছে। 3টা শাখা সাহিত্য সভাৰ 2টা শাখা সাহিত্য সভাই নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে। এটা শাখা সাহিত্য সভাৰ উদ্যোগত এই অধিৱেশনখন অনুষ্ঠিত হৈছে। আপুনি কি ধৰণে স্পষ্টীকৰণ দিয়ে? আচলতে কথা হ'ল কি, আমাৰ ঠিকে কৈছে আপুনি, আমাৰ পাঞ্জাৱৰ 3টা বৰ্তমান শাখা আছে, 3টাই শতদল। এটা আমাৰ বটাগুলি সাহিত্যৰথী সাহিত্য বা বটাগুলি, আৰু বৃহত্তৰ পাঞ্জাবাৰী শতদল শাখা, আৰু এতিয়া যি আদৰণি সমিতি যি নিমন্ত্ৰণ কৰিছে পঞ্চৰত্ন শাখা। কিন্তু আমাৰ 3টাই একে ঠাই, মানে পাঞ্জাবাৰীয়ে 3টা শাখা, কিন্তু আমাৰ পাঞ্জাবাৰী এটা বৃহৎ অঞ্চল। সেইকাৰণে আমাৰ বটাগুলি পাঞ্জাবাৰীৰ পৰা অকণমান পাৰ হৈ যাব লাগে, এটা তাত যথেষ্ট জনসমাৱেশ থকা এটা অঞ্চল। সেই হেতুকে আমি 2020 চনত পাঞ্জাবাৰীৰ অঞ্চলত বটাগুলি শাখা সাহিত্য সভাৰ গঠন কৰা হৈছিল। এতিয়া আমাৰ কথা হ'ল কি, আমাৰ এই অঞ্চলতে যেতিয়া অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন আহিব, আমাৰ নিশ্চয় দায়িত্ব বাঢ়ি গৈছিল। আমি ভাবিছিলোঁ যে আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিসকলক আমি সেৱা শুশ্ৰূষা কৰিবলৈ সুবিধা পাম। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ কিছুমান ক্ষোভ আছিল। প্ৰথমতে আমি ক্ষোভ উজাৰিছিলোঁ যে আমাৰ এই অঞ্চলটোক লৈ, পাঞ্জাবাৰী অঞ্চলটোক লৈ অলপ আলোচনা হ'ব লাগিছিল। মানে আৰম্ভণিতে আদৰণি সমিতি আৰম্ভণিতে আলোচনা হ'ব লাগিছিল। আমাৰ শাখাবিলাকক সহযোগিতা তেখেতলোকে বিচাৰিব লাগিছিল। অৱশ্যে একেবাৰে নিবিচৰা বুলি মই কোৱা নাই, তেখেতলোকে এটা পৰ্যায়ত আমাক এৰি দিছিল, আৰু আমাৰ কিছুমান ক্ষোভ আছিল। সেই ক্ষোভবিলাক তেখেতলোকক আমি জনাইছিলোঁ। মই অসম সাহিত্য সভাৰ সম্পাদককো আমাৰ বটাগুলি সাহিত্য সভাৰ হৈ মই সম্পাদকে তেখেতক জনাইছিলোঁ। কিন্তু সেই ক্ষোভবিলাক তেওঁলোকে আমাক কোনো মীমাংসা কৰি নিদিলে, আমাক কোনো গুৰুত্ব নিদিলে। সেইকাৰণে আমাৰ বিশেষকৈ বটাগুলি সাহিত্যৰথী সাহিত্য সভাই আমাক যেতিয়া মীমাংসিত কৰি নিদিলে, আমি নিজেই তাৰ সহযোগিতা আগবঢ়াবলৈ অপাৰগ হৈ পৰিলোঁ। কিন্তু মই পাঞ্জাবাৰী শাখাৰ কথা নকওঁ, তেখেতলোকৰ ব্যক্তিগত কি আছে নাজানো, কিন্তু আমি দুইটা শাখাৰেই আমাৰ কলাক্ষেত্ৰৰ একেবাৰে সমীপত থকা বৃহত্তৰ পাঞ্জাবাৰী শতদল শাখা আৰু আমি বটাগুলি সাহিত্যৰথী সাহিত্য সভাই আমি সহযোগিতা আগবঢ়াব নোৱাৰাৰ কাৰণে, আদৰণি সমিতিত আমি সহযোগিতা আগবঢ়াব নোৱাৰাৰ কাৰণে আমি নিজকে অকণমান দুৰ্ভাগ্য অনুভৱ কৰিছোঁ। দুৰ্ভাগ্য। আৰু বৰা ডাঙৰীয়া, আপোনাক মই এই কথাটো স্পষ্ট কৰি দিছোঁ যে অকল দুৰ্ভাগ্যই নহয়, কাৰণ শংকৰদেৱ কলাক্ষেত্ৰত এই অধিৱেশন অনুষ্ঠিত হৈছে, তাৰ কাষৰে থকা 3খন শাখা সাহিত্য সভাৰ 2খন শাখা সাহিত্য সভাই নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে। এনেধৰণৰ ঘটনাৰ দ্বাৰা আমাৰ এই জাতীয় সংগঠনটোৰ বুকুত চুৰিকাঘাত কৰা হৈছে। সেইটো এটা ডাঙৰ কথা। যি ধৰণে নহ'লেও এই প্ৰক্ৰিয়াবিলাক সমাপ্ত হ'ব লাগে, আমি সেই আশা কৰিছোঁ। মই বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমাৰ হাতত এটা ডাঙৰ গুৰুত্বপূৰ্ণ অভিযোগ আছে, আমাৰ নথি আছে, আভ্যন্তৰীণ হিচাপ পৰীক্ষকৰ প্ৰতিবেদন। সাহিত্য সভাৰ আভ্যন্তৰত কি হৈ আছে
হিচাপ পৰীক্ষাত এই কথা জল পটপটকৈ ওলাইছে। আজিলৈকে কোনোদিনে নোহোৱা নপজা ঘটনা এই সাহিত্য সভাৰ মজিয়াত সম্পাদিত হৈ আছে। সভাপতি সম্পাদকে দিয়ে লোৱাৰ এই ধৰণৰ কথাবিলাকো সংঘটিত হৈ আছে। সকলো কোটি কোটি টকা খৰচ হৈছে, কিন্তু ক'ত খৰচ হৈছে তাৰ সুনিৰ্দিষ্ট তথ্য, সুনিৰ্দিষ্ট বিশ্লেষণ প্ৰতিবেদনত নাই। এনেধৰণৰ ঘটনাবিলাক সম্পাদিত হৈ আছে, আমি আলোচনা কৰিম। কিন্তু তাৰ পূৰ্বে মই এটা সৰু কথা ক'বলৈ বিচাৰিছোঁ, যদিও মই কথাটো সৰুকৈ ক'ম, কথাটো সৰু নহয়। দেওবাৰ দিনা আমাৰ স্বয়ং সাহিত্য সভাৰ সভাপতি ডাঙৰীয়াই এই বুলি ঘোষণা কৰাক লৈ পৰৱৰ্তী সময়ৰ এই প্ৰতিক্ৰিয়া সৃষ্টি হৈছিলে। কাৰ্যনিৰ্বাহত বাতিল হৈছে যদিও এই সিদ্ধান্তটো মই চূড়ান্ত ৰায় দিলোঁ বুলি তেখেতে ঘোষণা কৰিছিলে। সেই ঘোষণাৰ পাছতেই সম্পূৰ্ণ বিতৰ্কিত কথাবিলাক আৰম্ভ হ'ল, মঞ্চলৈ প্ৰতিনিধিসকল উঠি গ'ল, আৰু তাৰ পাছতে সাহিত্য সভাৰ মজিয়াত কেতিয়াও নোহোৱা নপজা এই ধৰণৰ কথাবিলাক সংঘটিত হ'ল। মই আহিছোঁ ডক্টৰ সংগীতা ৰাজখোৱাৰ ওচৰলৈ। তেখেত এগৰাকী আজীৱন সভ্য হিচাপে মই তেখেতক সুধিব বিচাৰিছোঁ, এই একচত্ৰী কাৰবাৰবিলাক, এইটোতো একচত্ৰী কাৰবাৰ, দেখা দেখিকে এই কথা ক'ব পাৰি যে হিটলাৰী কাৰবাৰ। এই ঘটনাবিলাক সাহিত্য সভাত আপোনালোকৰ চকুৰ আগতে হৈ আছে, আপোনালোকে কেনেধৰণে ব্যাখ্যা কৰিব? চাওক, অসমৰ এটা জাতীয় অনুষ্ঠান অসম সাহিত্য সভা। অসম সাহিত্য সভাৰ আজি এই যি ঘটনা সংঘটিত হৈ গ'ল, সেই ঘটনাক লৈ আচলতে আমি এনেকৈ আলোচনা কৰিবলগীয়া হোৱা বিষয়টোৱে অত্যন্ত বেদনাদায়ক, অত্যন্ত দুখজনক, অত্যন্ত লজ্জাজনক। তো এই পৰ্যায়টোলৈকে আমি আহিবই নালাগিছিলে। মই লখিমপুৰৰ যি সোৱণশিৰি শাখা সাহিত্য সভা আছে, সেই শাখা সাহিত্য সভাৰ এগৰাকী আজীৱন সভ্য হিচাপে মই তাৰ পৰা আছোঁ। কিন্তু যদিও মই গুৱাহাটীৰ আমাৰ যিটো শাখা আমাৰ সাহিত্য সভা আছে, তাৰ লগত মই সম্পূৰ্ণ জড়িত বহু বছৰ ধৰি। যেতিয়া ৰংবং তেৰাং ছাৰ সভাপতি আছিলে, তেতিয়া আমি নিজেই বৰাক ভেলীলৈ গৈ বহুকেইটা মৃত শাখা বা নতুন শাখা নতুনকৈ আমি স্থাপন কৰিবৰ কাৰণে এটা দল গৈছিলোঁ। সেই দলটোৰ ভিতৰত আছিল পাচুগোপাল চক্ৰৱৰ্তী ছাৰ, ডক্টৰ উপেন ৰাভা হাকাচাম ছাৰ, আমাৰ কবি অনুপম কুমাৰ, পৰিণীতা বুজৰবুঢ়া বাইদেউ, এনেকৈ ধৰি পেলাই আমি বহুতখিনি এটা সজাতি দল আমি গৈছিলোঁ। ৰংবং তেৰাং ছাৰ তেতিয়া একদম সহজ সৰলভাৱে কাৰ্বি আংলঙৰ পৰা ট্ৰেইন যোগে জেনেৰেল টিকেটত আহি তেখেত বৰাকত উপস্থিত হৈছিল। গতিকে সেই সময়ত আমি সাহিত্য সভাৰ প্ৰতি আমাৰ আস্থা আছিল, সাহিত্য সভাৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছিল। আৰু মই নিজেও এই কথাটো ক'বলৈ পাই ভাল পাম, লখিমপুৰৰ যিটো সোৱণশিৰি শাখা সাহিত্য সভা, সেইটো মোৰ দেউতাই প্ৰথম স্থাপন কৰা বুলি ক'লে অত্যুক্তি কৰা নহ'ব। কাৰণ সেইটো মাজতে বহুত ধৰণৰ বিসংগতিৰ কাৰণে এইটো মৃতপ্ৰায় হৈ গৈছিল। পুনৰ আকৌ তাক উজ্জীৱিত কৰি এতিয়া বৰ্তমান প্ৰায় 76জন মানুহ, 76জন ব্যক্তি আমি তাতে আজীৱন সভ্য। মই মোৰ ব্যক্তিগত প্ৰচেষ্টাত বুলি ক'লেও ভুল নহ'ব, তাৰে যিখন সেইটো সময়ৰ সভাপতি সম্পাদক আছিল তেখেতসকলক মই নিজে লৈ আমি সেই শাখাটো আমি আকৌ অকণমান টনকিয়াল কৰিছোঁ। গতিকে সেই শাখা, সেই তেনেকুৱা ধৰণৰ শাখা আজি অসমত তেনেকুৱা 848টা শাখা আছে। আমাৰ 848টা অসমৰ শাখাৰ ভিতৰত সেইটো এটা উল্লেখযোগ্য শাখা। গতিকে আমি হাড়ে হিমজুৱে অসম সাহিত্য সভাক ভাল পাওঁ। হাড়ে হিমজুৱে অসম সাহিত্য সভাৰ যিটো সভাপতিৰ পদ, সেই পদটো আচলতে এটা উচ্চ স্তৰ, মানে এখন একে সুকীয়া মৰ্যাদা আছে। তো সেই পদটোৰ, সেই চকীখনৰ আচলতে মৰ্যাদাটো ৰাখিব পাৰিব লাগে। মই আপোনালোকে আজি যিটো কথা কৈছে, 11 কোটি টকীয়া কেলেংকাৰী যিটো কথা কৈছে, বা সেই পইচাখিনিৰ ওপৰতে চকু পৰি পেলাই এনেকুৱা ধৰণৰ কথাবিলাক হৈ আছে নেকি, বা 3 বছৰ তেখেতে কাৰ্যকাল কৰিব বিচাৰিছে নেকি? মোৰ মনে নধৰে যে ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য ছাৰৰ লেখীয়া এগৰাকী গোস্বামী ছাৰৰ লেখীয়া এগৰাকী ব্যক্তিয়ে সেই দিশটোত অলপমান মনোনিৱেশ কৰিব। কিন্তু সেই দিশটো যদি আমি আওকাণ কৰি পেলাই চাওঁ, তেতিয়াহ'লে তেওঁ যিখিনি কথা লক্ষ্মীনাথ বেজবৰুৱা আৰু লগত হেমচন্দ্ৰ গোস্বামীদেৱৰ যিটো তুলনা কৰিলে, সেইবোৰ অত্যন্ত দুখজনক। কি কাৰণত কি কথাত কৰিছে নাজানো, সেই কথাবিলাকে কিন্তু আমাক হতচকিত কৰে সময়ে সময়ে। গতিকে অসম সাহিত্য সভাৰ যিটো অক্ষুণ্ণ থাকক, আগৰ যিটো মৰ্যাদা সেইটো অক্ষুণ্ণ থাকক। বিশেষকৈ মই ক'ব বিচাৰিছোঁ, আজি আমি 3 বছৰীয়া কৰিম নে 4 বছৰীয়া কৰিম নে 5 বছৰীয়া কৰিম, তাত লাগি থকাতকৈ এই এবছৰীয়া কাৰ্যকালত তেখেতসকলে কিমান কৰিলে। আমাৰ শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ছাৰ যেতিয়া সভাপতি আছিলে, তেতিয়া তেওঁৰ দিনতে এবছৰত 6খন বিশ্বকোষ তেখেতে প্ৰণয়ন কৰিছিলে। সেইটো আমি নুই কৰিব নোৱাৰোঁ। গতিকে এবছৰত কৰোঁ বুলিলে কৰিব লগা কাম, কৰিব পৰা কাম আমি বহুত কৰিব পাৰোঁ। কিন্তু এতিয়া 3 বছৰীয়া কৰাৰ যিটো কথাক লৈ পেলাই, আৰু এইটো কিবা মোৰ এনেকুৱা অনুভৱ হয় মাজে মাজে, এগৰাকী সাধাৰণ কৰ্মী হিচাপে, মোৰ সাহিত্যৰ এগৰাকী ছাত্ৰী হিচাপেও মোৰ এনেকুৱা অনুভৱ হয়, ইয়াত তৃতীয় শক্তি ক'ৰবাত আছে নেকি? কোনে
এনেকুৱা ধৰণৰ তেওঁলোকক শক্তিবিলাক দি আছে যে মই অনুমোদন কৰিলোঁ, মই সভাপতিৰ আসনত থাকি পেলাই নিশ্চিতভাৱে এতিয়া যদি 3 বছৰ কৰি থৈ যায় তেতিয়াহ'লে অকল তেওঁৰ দিনতে নহয়, ভৱিষ্যতলৈও হ'ব, সেইটো আমি বুজি পাইছোঁ। অকল তেওঁৰ দিনকেইটাহে যে 3 বছৰ হ'ব তেনেকুৱা নহয়, পিছৰ যিখন সভাপতি হ'ব তেওঁলোকৰো 3জনীয়া হ'ব, কিন্তু বিতৰ্কিত 3 বছৰীয়া হ'ব। কিন্তু বিতৰ্কিত পৰ্যায়টোলৈ আহিবই নালাগিছিল, সেইটো বিতৰ্কিত পৰ্যায়লৈ অহাতকৈ তেওঁলোকে কাম কাজৰ খতিয়ান আমাক দাঙি ধৰিব লাগিছিল, তেতিয়াহে আমি অকণমান সুখী হ'লোহেঁতেন। গতিকে এই কথাবোৰ আচলতে আজি এনেকৈ আলোচনা কৰিবলৈ আমি বহিবলৈ সুবিধাটো তেখেতসকলে দিবই নালাগিছিল। এগৰাকী দিগ্গজ ব্যক্তি, অসমৰ মুধা পুতা ব্যক্তি, অসমৰ সকলোৱে চিনি পোৱা ব্যক্তি, গতিকে তেখেতসকলে আমাক এনেকৈ সুবিধাটো দিয়াটো অত্যন্ত লজ্জাজনক, দুখজনক। মোৰ ব্যক্তিগতভাৱে মই অনুৰোধ জনাম যে অসম সাহিত্য সভাৰ সদায়ে উত্তৰ কামনা কৰি আহিছোঁ, সদায়ে জয়গান গাই আহিছোঁ, সাহিত্য সভাৰ লগত সদায়ে জড়িত হৈ থাকিম, কিন্তু এই বস্তুবোৰ যাতে আমি পৰা অকণমান কৰিব পাৰোঁ নেকি, সেই মৰ্যাদাটো সদায় আমি অক্ষুণ্ণ ৰাখিব পাৰোঁ নেকি, সেই বস্তুটোহে আগৰ সাহিত্য সভাক আমি বিচাৰিছোঁ। সংগীতা ৰাজখোৱাই উচিত কথা কৈছে, কাৰণ এই এবছৰত কি কাম কৰিলে সাহিত্য সভাই তাৰ খতিয়ান কিন্তু কোনেও লোৱা নাই বা তাৰ খতিয়ান সাহিত্য সভাই দিয়া নাই। এটা গুৰুত্বপূৰ্ণ কথা আমি মন কৰিব লাগে। মই এটা গুৰুত্বপূৰ্ণ বিষয় লৈ উজ্জ্বল বৰাৰ ওচৰলৈ আহিব বিচাৰিছোঁ, কাৰণ মোৰ হাতত সংবিধানৰ প্ৰতিলিপি আছে। অসম সাহিত্য সভাৰ সংবিধানত স্পষ্টভাৱে এই কথা কোৱা আছে, বিশেষ পৰিস্থিতি উদ্ভৱ হ'লে কাৰ্যনিৰ্বাহক সমিতিয়ে সংশ্লিষ্ট বছৰৰ সংবিধান সংশোধনৰ বাবে এখন 5জনীয়া উপসমিতি গঠন কৰি দিব পাৰে। এইটো সংবিধানত স্পষ্টভাৱে লিখা আছে। আৰু আমি লক্ষ্য কৰিব লগা কথাটো হৈছে সংবিধান সংশোধন উপসমিতি যদিও গঠন হ'ব লাগে, হিতেশ ডেকা তেখেতে পদত্যাগ কৰিছে ইতিমধ্যে, মাধুৰ্যমণ্ডিত বৰুৱা তেখেতে ৰাজহুৱা চিঠি লিখিছে বাতৰি কাকতত, এই ধৰণৰ ঘটনাবিলাক হৈ আছে। তাৰ পাছতো এই সংবিধান সংশোধনৰ নামত উপসমিতিৰ মানে সম্পূৰ্ণ সদস্য নথকা অৱস্থাত সভাপতি ডাঙৰীয়াই এনেধৰণৰ কাণ্ডবিলাক কৰিবলৈ লৈছে। ইয়াৰ কাৰণ কি বুলি উজ্জ্বল বৰে ভাবে? হয়, প্ৰথমতেই আপোনাক ধন্যবাদ জনাইছোঁ। অসমৰ এগৰাকী সাহিত্যপ্ৰেমী, এগৰাকী সাংবাদিক হিচাপে বা এজন প্ৰকাশক হিচাপে মই এটা কথাই ক'ব বিচাৰোঁ যে অসম সাহিত্য সভা এটা এনেকুৱা সংস্থা যি বিশ্বতে বিৰল। সমগ্ৰ বিশ্বত আপুনি এনেকুৱা এটা সংস্থা বিচাৰি নাপায় যি এক বৃহৎ সমাৱেশ হয়, সাহিত্যৰ সমাৱেশ হোৱা এনেকুৱা বিশ্বৰ ক'তো উদাহৰণ নাই। তেনেকুৱা এটা সংস্থা 1917 চনত স্থাপিত পদ্মনাথ গোহাঁই বৰুৱাৰ দৰে ব্যক্তিৰ সভাপতিত্বত প্ৰথম অধিৱেশনখন হৈছিল। গতিকে তেনেকুৱা এটা সংস্থাৰ আজিৰ এই ৰূপ দেখিবলৈ পাই আমি খুবেই লজ্জিত অনুভৱ কৰিছোঁ, প্ৰথম কথা। দ্বিতীয় কথা যে প্ৰতি বছৰেই আপুনি যেনেদৰে এতিয়া কৈছে যে প্ৰতি বছৰেই এনেধৰণৰ সাহিত্য সভাত বিতৰ্কৰ উন্মেষ হৈ থাকে, বিতৰ্ক ওলাই থাকে। আৰু এইটো এনেকুৱা হৈছে, এতিয়া আমি যদি বাহিৰৰ পৰা চাই কওঁ তেতিয়াহ'লে এনেকৈ ক'বলৈ মন যায় যে অসম সাহিত্য সভা, অসম সাহিত্য সভা, অসম সাহিত্য সভা নহয়। এতিয়া আমাৰ ক'বলৈ মন গৈছে যে অসম সাহিত্য সভা এইটো এটা কমাৰ্চিয়েল অৰ্গেনাইজেশ্যন। আমাৰ তেনেকুৱা মনলৈ তেনেকৈ ভাৱ আহিছে, এইটো এটা কমাৰ্চিয়েল অৰ্গেনাইজেশ্যন, ইয়াত বহুত কোটি কোটি টকাৰ খেল হয়, তাৰ বাবেই তাত মানুহবিলাক জড়িত হয়। মানে সাহিত্যৰ লগত জড়িত মানুহ হয়তো কমি গৈছে সাহিত্য সভাত। ফলস্বৰূপে বেপাৰী মানসিকতাৰ মানুহবিলাকে সাহিত্য সভাত স্থান পাইছে, আৰু স্থান পোৱাৰ ফলস্বৰূপে সাহিত্য সভাৰ এই গতি হৈছে। আৰু সাহিত্য সভাৰ আপোনাক মই লক্ষ্য কৰিবলৈ এটা প্ৰসংগ উত্থাপন কৰিছোঁ। সাহিত্য সভাৰ কেণ্টিনখনৰ নাম হৈছে গোপাল জলপান। হয়, আপুনি নিশ্চয় সেই কথা জানে। হয়, এতিয়া আপুনি যিটো কথা ক'লে এতিয়া যে সাহিত্য সভাৰ সংবিধান সংশোধনৰ কথাটো, এতিয়া মই আপোনাক এটা কথা ক'ব খোজোঁ যে যেতিয়া সুবিধাবাদী কোনো ব্যক্তিয়ে সাহিত্য সভাই হওক বা অন্য সংগঠনেই হওক খোপনি পুতিব খোজে, নিজৰ মতে তেওঁলোকে সংবিধানখন সংশোধন কৰি ল'ব খোজে। তেওঁলোকৰ নিজৰ অৱস্থা মানে নিকপকপীয়া কৰি ল'বৰ কাৰণে নিজৰ মতে মানে যিবিলাক তেওঁলোকৰ সমৰ্থন কৰা সদস্য থাকে সেই সদস্যসকলক তেওঁলোকে সোঁৱে বাৱে ৰাখি এনেকৈ এইবিলাক কাৰ্যক্ৰমণিকা আগবঢ়াই নিব বিচাৰে। ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ নাম মই মানে শুনিছিলোঁ যেতিয়া তেখেত সাহিত্য সভাৰ সভাপতি হিচাপে হ'ল, তাৰ আগতে তেখেতৰ নাম শুনি আছিলোঁ, কিন্তু তেখেতৰ যি পাণ্ডিত্য সেই বিষয়ে মোৰ জ্ঞান এতিয়াও নাই। কথা হ'ল বসন্ত কুমাৰ গোস্বামীৰ দৰে এগৰাকী ব্যক্তি যেতিয়া সাহিত্য সভাৰ সভাপতি হোৱাৰ পিছত আমি আশা কৰিছিলোঁ যে তেখেতে যথেষ্ট গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব আৰু সাহিত্য সভাক এটা সঠিক দিশ দিবলৈ সক্ষম হ'ব।
দেৱজিৎ বৰা এগৰাকী সুসংগঠক হিচাপে আমি জানো দেৱজিৎ বৰাক। আমি আশা কৰিছোঁ দেৱজিৎ বৰাৰ নেতৃত্বত অলপ সাহিত্য সভা সবল হ'ব। কিন্তু এনেধৰণৰ ঘটনাই আচলতে সেই আমাৰ যি আশা, সেই আশাত চেঁচা পানী পেলোৱাৰ দৰে উপক্ৰম হৈছে। আৰু বসন্ত কুমাৰ গোস্বামীয়ে যদি সাহিত্য সভাৰ যিটো কাৰ্যকালটো 3 বছৰীয়া যদি কৰিব খুজিছে, সেইটো আমি এজন বাহিৰৰ এগৰাকী নাগৰিক হিচাপে আমি সেইটো সমৰ্থন কৰিব নোৱাৰোঁ। মোৰ ব্যক্তিগত মতামত এনেকুৱা যে এবছৰতে বা 2 বছৰতে আপুনি যিখিনি কাম কৰিব নোৱাৰে 3 বছৰ হ'লে কি কৰিব পাৰিব নেকি? আৰু কাম কৰিবলৈ আপোনাৰ আচলতে এটা মন লাগে, সঠিক মন এটা লাগে। যদি আপোনাৰ সঠিক এটা মানে উদাৰতা যদি আছে, কামৰ প্ৰতি যদি আপোনাৰ এটা মানে নিস্বাৰ্থ যদি এটা মনোবৃত্তি আছে, তেতিয়াহ'লে আপুনি এবছৰতে হয়তো কামখিনি কৰিব পাৰে। এতিয়া পূৰ্বৰ বক্তাই কৈ গৈছে যে আমাৰ বৰা ডাঙৰীয়া আৰু ৰাজখোৱানী বাইদেৱে কৈ গৈছে যে তাৰ ভিতৰত মই এটা কথা কৈছোঁ যে বিষয় বা ক্ষমতা, খোৱা কামোৰা, ধন এইবিলাকৰ প্ৰতি যিটো মানে আসক্তি, সেই আসক্তিৰ পৰা জন্ম হোৱা এই ধৰণৰ ঘটনাই আচলতে সাহিত্য সভাক ক'লৈ নিব আমি ক'ব নোৱাৰোঁ। এতিয়া আপুনি নিশ্চয় গম পাইছে যে সামাজিক মাধ্যমত বহুতেই কৈছে যে সাহিত্য সভা ভংগ কৰি দিব লাগে, সাহিত্য সভা নাইকিয়া কৰি দিব লাগে অসমৰ বুকুৰ পৰা। চিৰচেনেহী মোৰ ভাষা জননী বুলি কৈ আমি গৌৰৱ অনুভৱ কৰোঁ, কিন্তু তেনেকুৱা এটা অনুষ্ঠানক এতিয়া ভংগ কৰি দিব লাগে বুলি সামাজিক মাধ্যমত সকলোৱে লিখিছে। কি কাৰণে লিখিছে? নিশ্চয় ই অসমীয়াৰ মান অৱনমিত কৰিছে। গতিকে অসমীয়াৰ মান অৱনমিত কৰিব পৰা ব্যক্তি যদি সাহিত্য সভাত জড়িত হৈ আছে, তেতিয়াহ'লে সেই ব্যক্তিসকলক আমি চিনাক্ত কৰি বাহিৰ কৰাৰ ব্যৱস্থা কিবা আছে নেকি, সেই বিষয়ে আমি চিন্তা কৰিবৰ হ'ল। আৰু সাহিত্য সভা যিহেতু ৰাইজৰ এটা আশা আকাংক্ষাৰ অনুষ্ঠান, কাৰণ ৰাইজৰ দান বৰঙণিৰে সাহিত্য সভা চলে, গতিকে সাহিত্য সভাৰ এটকা ধন যাতে উচিতভাৱে ব্যৱহাৰ হয় সেইটো আমি বিচাৰোঁ। আৰু সেইটো যাতে সাহিত্যৰ উন্নয়নৰ কামত ব্যৱহাৰ হয়, কাৰো ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে নহয়, বা কাৰো ব্যক্তিগত মানে ধন সম্পত্তি আহৰণ, ঘৰ বাৰী নিৰ্মাণ বা নিজৰ সম্পত্তি আহৰণৰ কামত যাতে সেই টকা ব্যৱহাৰ নহয়, তাৰ বাবে আমি চকু দিব লাগে। আৰু আমি আশা কৰিম যে যদি সঁচাকৈ সেই পথটো নাই, তেতিয়াহ'লে সাহিত্য সভাৰ দৰে অনুষ্ঠান আমাৰ বাবে কাম্য নহয়। এটা গুৰুত্বপূৰ্ণ কথা কৈছে উজ্জ্বল বৰাই। উজ্জ্বল বৰাৰ জ্ঞাতাৰ্থে মই আৰু এটা কথা ক'ব বিচাৰোঁ। এই হিচাপ পৰীক্ষাৰ প্ৰতিবেদনত বহু কথা গম পোৱা যায় এইখন পঢ়িলে। ইয়াত যাতায়াতৰ নামত বহু হাজাৰ লাখ টকাৰ হিচাপ কৰা হৈছে, হিচাপ দেখুওৱা হৈছে, কিন্তু যাতায়াত ক'ৰ পৰা ক'লৈ কৰা হৈছে আৰু কোনে কৰিছে তেনেধৰণৰ তথ্য ইয়াত পাবলৈ নাই। এনেধৰণৰ কথাবোৰ হৈছে। আৰু উজ্জ্বল বৰাই খুব চমুকে এটা প্ৰশ্নৰ মোক উত্তৰ দিয়ক যে কাৰ্যকাল বৃদ্ধি কৰিলে সাহিত্যৰ উন্নতি হ'ব বুলি আপুনি ভাবেনে? কেতিয়াও নাভাবোঁ। সাহিত্যৰ উন্নতি কাৰ্যকাল বৃদ্ধি কৰিলে কেতিয়াও নহয়। মই এইখিনিতে এটা আপোনাক উদাহৰণ দিব খোজোঁ যে পূৰ্বৰ যদি আপুনি কিছু বছৰৰ পৰা 10 বছৰৰ যদি পিছলৈ যদি ঘূৰি যায়, সাহিত্য সভাৰ যদি কাৰ্যকাল আপুনি মন কৰে বা তাৰ লগত জড়িত ব্যক্তিসকলৰ কাৰ্যকলাপ মন কৰে, তেতিয়া দেখিব যে এটা ব্যক্তিগত লাভালাভৰ বাবে কাম কৰি আহিছে। সাহিত্যৰ শটো নথকা মানুহ সাহিত্য সভাৰ সভাপতি হৈছে, তেনেকুৱা ধৰণৰ ঘটনাও ঘটিছে। আৰু গতিকে মই এটা মোৰ ব্যক্তিগত মন্তব্য যদি দিব খোজোঁ, মই এটা ক'ব খুজিম যে সাহিত্যৰ যিটো প্ৰশাসনিক যিটো দিশ, প্ৰশাসনিক দিশ আৰু সাহিত্য সভাৰ সভাপতিৰ দিশটো, এই দুটা বস্তু অলপ পৃথক হ'ব লাগে। সাহিত্য সভাৰ সভাপতিজন সঁচাকৈয়ে সাহিত্যৰ মানুহ হ'ব লাগে। সেইগৰাকী আচলতে নিৰ্বাচনশীলী সাহিত্য সভাৰ সভাপতি হ'ব লগাটো অলপ দুখজনক কথা। সাহিত্য সভাৰ সভাপতিজনক আচলতে মনোনীত কৰিব লাগে। আৰু যিদৰে সাহিত্য সভাৰ মজিয়াত যিদৰে আমি আমাৰ ইয়েজে দৰ্জে থংচী ছাৰক আমি সভাপতি হিচাপে পাব নোৱাৰিলোঁ, সেই ধৰণৰ ঘটনা মানে খুব লজ্জাজনক। আমি তেনেধৰণৰ ব্যক্তি, এতিয়া মামণি ৰয়ছম গোস্বামীৰ দৰে ব্যক্তি সাহিত্য সভাৰ সভাপতি নহ'ল বা হ'ব নোৱাৰিলে, বা তেখেতক আমি সাহিত্য সভাৰ সভাপতিৰ আসনত বহাব নোৱাৰিলোঁ। এইটো এটা লজ্জাজনক কথা। আৰু বহুত তেনেকুৱা ব্যক্তি আছে যি মানে আমাৰ পাণ্ডিত্য থকা আৰু খুব মানে গৰিমা থকা ব্যক্তি, সাহিত্যিক আমি সাহিত্য সভাৰ মজিয়াত সভাপতি হিচাপে নাপালোঁ। বহুতক পাইছোঁ, নৱকান্ত বৰুৱাহঁতৰ দৰে সাহিত্যিকক পাইছোঁ, হোমেন বৰগোহাঁঞিৰ দৰে সাহিত্যিকক পাইছোঁ, সেইটো এটা গৌৰৱৰ কথা, ভাল লগা কথা। কিন্তু তাৰ মাজতে আমি বহুতক পোৱা নাই। গতিকে সাহিত্য সভাৰ এই বিতৰ্ক যে
বছৰ বছৰ ধৰি চলি আহিছে, কাৰ্যকাল সলনি কৰা ঘটনা, এইবিলাক খুব লজ্জাজনক কথা। সেইবিলাক মানে ক্ষমতাৰ কাৰণে বা স্বাৰ্থৰ কাৰণে, নিজৰ স্বাৰ্থৰ কাৰণে তেওঁলোকে এই সংবিধানখন সংশোধন কৰিব খোজে, কাৰ্যকাল বৃদ্ধি কৰিব খোজে, এইবিলাক খুব লজ্জাজনক কথা। এইবিলাকত আচলতে মোৰ মন্তব্য দিবলৈ মন নাযায়, ব্যক্তিগতভাৱে মোৰ মন্তব্য দিবলৈ মন নাযায়। তেনেকুৱা মানুহক বাহিৰ কৰি দিয়াৰ কিবা ইমিডিয়েটলি আচলতে বাহিৰ কৰি দিব পৰা কিবা ব্যৱস্থা থাকিলে ভাল পালোহেঁতেন। আৰু দ্বিতীয় কথা হ'ল যে আমি প্ৰকৃত সাহিত্যিকসকলক সাহিত্য সভাৰ সৈতে জড়িত কৰিব পৰা নাই। এতিয়ালৈকে আপোনাৰ যদি আপুনি চাই গাঁৱে ভূঞে যিমান সাহিত্য সভাৰ শাখা আছে, সেই শাখাত মই মানিছোঁ ঠিকে আছে, আমি সকলো জড়িত হৈ আছোঁ, কিন্তু সকলোৱে সাহিত্যিক নে? সকলোৱেতো সাহিত্যিক নহয়। ভাল সংগঠক হ'ব পাৰে আপুনি, কিন্তু ভাল সাহিত্যিকটো নহয়। গতিকে ভাল সংগঠকজন যেতিয়া সাহিত্যিক হ'বলৈ যায় বা ভাল সংগঠকজন গৈ পেলাই যেতিয়া সাহিত্যিকৰ মানে আমাৰ সভাপতিৰ আসনখন ল'বলৈ যেতিয়া বাঞ্ছা কৰে, তেতিয়া এই ঘটনাবিলাক ঘটে। মানে সেই কেলেংকাৰীবিলাক তেতিয়াই হয়। আৰু সেইকাৰণে এই কেলেংকাৰীবিলাক হৈ আছে। সভাপতি হ'বলৈ লাগে, ক্ষমতা দখল কৰিব লাগে আৰু লুটি পুটি খাব লাগে, টকা আহৰণ কৰিব লাগে। মানে গোটেই সাহিত্য সভাৰ যিমান পুঁজি সেইবিলাক যি টি কৰি পেলাই উৰাই তেওঁলোকে কাৰ্যকালটো খেদিব আৰু সাহিত্য সভাখনক এনেদৰে আগবঢ়াই নি থাকিব আৰু বছৰ বছৰ ধৰি তেওঁলোকে থাকিব। পূৰ্বৰ উদাহৰণ আপুনি চাব পাৰে, মই নাম নকওঁ, আপুনি পূৰ্বৰ 10 বছৰৰ যদি হেৰিলৈ চাই, পূৰ্বলৈ ঘূৰি চাই, তেতিয়াহ'লে সেই মানুহৰ ফটোকেইখন বা মুখকেইখন আপোনাৰ সন্মুখত ভাঁহি উঠিব আৰু দেখিব এতিয়া হয়তো তেওঁলোক গৈ পেলাই কোনোবা ৰাজনৈতিক নেতা হৈ আছে, কোনোবা ক'ৰবাত আপোনাৰ বিধায়কে হৈ আছে, কোনোবা মন্ত্ৰীয়ে হৈ আছে, তেনেকুৱা ধৰণৰ সাহিত্য সভাৰ পৰা বিধায়ক। মানে সাহিত্য সভাখন আচলতে প্ৰকৃততে সাহিত্যৰ এটা অনুষ্ঠান হ'ব লাগে, যিহেতু বিশ্বৰ ভিতৰতে এইটো এটা অদ্বিতীয় সংগঠন অনুষ্ঠান। আমি সকলোৱে এইটো কথা অনুভৱ কৰিব লাগে। কাৰণ মই এটা কথা ব্যক্তিগতভাৱেও কওঁ বা ৰাজহুৱাভাৱেও এইটো কথা মই ক'ব খুজিছোঁ যে আপুনি ধন টকা পইচা খাই আপুনি লগত লৈ যাব নোৱাৰে। আপুনি ৰাইজৰ কাম কৰক, ভালকৈ কাম কৰক, প্ৰকৃত সাহিত্যৰ কাৰণে কাম কৰক। দেখিব আপোনাৰ লগতে আপোনাৰ সমাজখন, আমাৰ যি সাহিত্য সংস্কৃতি আৰু আমাৰ যি এই অনুষ্ঠানটো তেতিয়া খুব দোপে আগবাঢ়ি যাব। উজ্জ্বল বৰাক ধন্যবাদ জনাইছোঁ। মই আহিছোঁ ভৱেনজ্যোতি বৰাৰ ওচৰলৈ আৰু বৰ ডাঙৰীয়াক মই এটা কথা সুধিব বিচাৰিছোঁ। সাহিত্য সভাৰ আপুনি যিহেতু সম্পাদক এখন শাখা সাহিত্য সভাৰ, সাহিত্য সভাত কিয় নাথাকে এই প্ৰশ্নৰ উত্তৰ দিয়ক। আচলতে সাহিত্য সভাৰ সাহিত্য কৰা মানুহৰে সভা হ'ব লাগে, কিন্তু কেতিয়াবা এনেকুৱা হয় যে আমাৰ সংগঠকৰো প্ৰয়োজন হয়, যে দুইটা বস্তু আমাৰ মানে সাহিত্য সংগঠক আৰু সাহিত্য, এইটো আচলতে দুটা ভাগ হ'লে ভাল হয় মোৰ ফালৰ পৰা। মানে আপুনি এইটো এটা পৰামৰ্শ আগবঢ়াইছে। কাৰণ কি হ'ল, কেতিয়াবা কোনোবা সাহিত্যৰ লগত জড়িত মানুহ এজন ভাল সংগঠক নহ'ব পাৰে। মই এইটো কোৱা নাই যে সকলো সাহিত্যৰ লগত জড়িত মানুহেই যে এজন ভাল সংগঠক নহয়, সেইটো কোৱা নাই। সাহিত্যৰ লগত জড়িত মানুহ ভাল সংগঠক হ'ব নোৱাৰে, নোৱাৰিব পাৰে, নোৱাৰাটোৱে স্বাভাৱিক, কাৰণ তেওঁ সৃষ্টিকৰ্মত জড়িত। এতিয়া আমাৰ কি হয়, কেতিয়াবা আমাৰ সাহিত্য সভা, মই শাখা হিচাপে কৈছোঁ, আমাৰো এনেকুৱা ধৰণৰ আছে যে আমি কিছুমান মানুহক অন্তৰ্ভুক্ত কৰিব লাগে, যাতে অসমৰ জাতীয় জীৱনত যেতিয়া সাহিত্য সভাৰ এটা দখল আছে, আমি সকলো মানুহকে অন্তৰ্ভুক্ত কৰাৰ এটা সাহিত্য সভাৰ প্ৰক্ৰিয়া আছে। কুঁহি অনুষ্ঠানৰ দ্বাৰা বা ৰামধেনু অনুষ্ঠানৰ দ্বাৰা, যুৱ সাংসদৰ অনুষ্ঠানৰ দ্বাৰা, আকাশ অনুষ্ঠানৰ দ্বাৰা, এনেকুৱা ধৰণৰ আমাৰ কিছুমান সংবিধানত আছে। অনুষ্ঠানৰ দ্বাৰা আমি সকলো স্তৰৰ মানুহক অংশগ্ৰহণ কৰাৰ ব্যৱস্থা এটা সাহিত্য সভাই লৈছে। এইটো এটা ভাল পদক্ষেপ বুলিয়ে মই ক'ব বিচাৰোঁ। কিন্তু কেতিয়াবা কি হয়, তাৰ মাজতে হালৰ মাজত শিঙি ওলোৱা নিচিনা কথা এটা থাকে যে সকলো সংগঠকে বেয়া বুলি আমি ক'ব নোৱাৰোঁ আৰু সকলো সাহিত্যিকেই বেয়া বুলি আমি ক'ব নোৱাৰোঁ। তাৰ মাজত হালৰ মাজত শিঙি কেতিয়াবা থাকে। আমি সেই অপশক্তিটোক চিনাক্ত কৰি আমাৰ মাজৰ পৰা আঁতৰাব লাগিব আৰু আমি এটা ভাল চিন্তা কৰি এটা ভাল মানুহৰ ভাল ব্যক্তিৰ হাতত বা ভাল সংগঠনৰ হাতত নেতৃত্ব চমজাই দিব পাৰিলে নিশ্চয় আমি আশাবাদী সেইটো। আৰু কেতিয়াবা হয়, কোনোবাই সকলোকে চিনিব নোৱাৰে নহয়। যেতিয়া আপুনি প্লেটফৰ্মলৈ মানে আহিব, যেতিয়া আপুনি মঞ্চলৈ আহিব, যায় সংগঠনলৈ আহিব, তেতিয়াহে ব্যক্তি বিশেষৰ পৰিচয় ওলাই থাকে। প্ৰথম অৱস্থাত ব্যক্তি বিশেষৰ পৰিচয় আপুনি পোৱা নাযায়। আমি প্ৰত্যেককে সাহিত্য সভাৰ এইটো নহয় যে কাৰো আঁতৰাই নহয়, আমি আমাৰ মাজতে গঢ়ি ল'ব লাগিব। তাৰমানে সোণ আছে আমাৰ মাজত, আমি মানে সোণ গঢ়ি তুলিব লাগিব। আমি সেইবিলাক সোণ বুলি ভাবোঁ যে আমাৰ জাতীয় অনুষ্ঠান যেতিয়া আমাৰ অসমৰ বিভিন্ন স্তৰৰ মানুহক আমি যাতে সাহিত্য সভালৈ আনি সাহিত্য সভাৰ যোগেদি সাহিত্যৰ চিন্তা চৰ্চা তেওঁলোকৰ মাজেদি যাতে কৰাব পৰা যায়, সেইকাৰণে আমি কিছুমান সংগঠকো আনিব লগা হয়। বা আমাৰ শাখাৰ কথা কৈছোঁ, সেইটো অসম সাহিত্য সভায়ো তেনেধৰণৰ এটা চিন্তা চৰ্চা সদায় কৰি আহিছে।
তাৰ মাজতে আপুনি কৈছে নহয় হালৰ মাজত শিঙি হয়। এতিয়া সেই কথাটোকে আপোনালোকক ক'ব বিচাৰিছোঁ যাতে আমি ভৱিষ্যতে আমি এটা ভাল পৰ্যায়লৈ যাব পাৰোঁ তাৰ কাৰণে আমি সাহিত্য সভাই মূল সমিতিয়ে অলপ নিজৰ চিন্তা কৰিবলগীয়া হ'ল নিজক সংশোধন কৰিবলৈ চেষ্টা কৰিব লাগিব নিশ্চয় আমাৰ এই সাহিত্য সভাৰ বৃহৎ অনুষ্ঠানটো তেতিয়াই আমি গৰিমা আৰু বৃদ্ধি হ'ব বুলি মই ভাবোঁ ভৱেনজ্যোতি বৰা এটা কথা মন কৰক আমাৰ দৰে এই নিঃকিন মানুহখিনিৰ লগতে সমগ্ৰ অসমবাসী ভৱেনজ্যোতি বৰাৰ দৰে বহু মানুহৰ ওপৰত আশাবাদী হৈ আছে সকলোৱে আশা কৰিছে আমাৰ এই জাতীয় সংগঠনটো সুনিপুল হৈ থাকক ভাল হৈ থাকক আমাৰ অসমীয়া সাহিত্য সংস্কৃতিৰ বাবে কাম কৰক সেই মনোকামনা প্ৰত্যেকগৰাকী অসমীয়াৰ হৃদয়ত আছে গতিকে ভৱেনজ্যোতি বৰাই বা এনেধৰণৰ যিসকল আমাৰ কৰ্মকৰ্তা আছে তেখেতসকলে সমূহীয়াভাৱে এনেধৰণৰ পদক্ষেপবিলাক লোৱা উচিত আৰু হালৰ মাজত শিঙি চিনাক্ত কৰাৰ সময় সমাগত হৈছে আমি সময় সচেষ্ট হোৱা উচিত এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আজি আলোচনা কৰি আছোঁ সাহিত্য সভাৰ 11 কোটি টকীয়া পুঁজিত কাৰ চকু কিছু সময়ৰ পাছত আমি আলোচনালৈ পুনৰ উভতি আহিম এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি এক্সিডেণ্টৰ পৰা বাচিলা হয় কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে এইবোৰে কলিজা হাওঁফাওঁ চব খাব বুজিছা হাৰ্ট এটেক হৈ মৰিব লাগিব মোৰ চকুকেইটাও পুৰিছে বুজিছেনে মুঠৰ ওপৰত মৰণ ফাং উশাহৰ বায়ুকণো বিষাক্ত হ'ল বুলি নক'ব আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ হাওঁফাওঁ মস্তিষ্ক যকৃত বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে আমি তেনে কাম কাজৰ কিবা একোটা হয় প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ গোটেইখন ধোঁৱা হ'ল প্ৰদূষণ গাড়ী মটৰৰ বাবে প্ৰদূষণ এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে বহু পৰিমাণে কমাব পৰা যায় এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। यूएस मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट, सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে জাবৰ পেলাও আকৌ। এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতে পেলাই আহিছো। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে, পানী ওলাই যাব নোৱাৰে, নহয়নে বাইদেউ? ৰ'ব বাইদেউ ৰ'ব, 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায়। আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গোট খাই নলাটো বন্ধ হৈ যায়। হ'ব আৰু নেপেলাও দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব, তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব। বুজিলেনে? বুজিলো। প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব। নিবলৈ অহা মানুহকে দি দিবচোন, 2 পইচা পাবও। এক্সিডেণ্টৰ পৰা বাচিলা হয়। বিৰতিৰ পাছত আমি পুনৰ আলোচনালৈ উলটি আহিছোঁ। সাহিত্য সভাৰ 11 কোটি টকীয়া পুঁজিত কাৰ চকু, এই বিষয় লৈ আমি আলোচনা কৰি আছোঁ। মই ডক্টৰ সংগীতা ৰাজখোৱাৰ ওচৰলৈ আহিছোঁ আৰু সংগীতা ৰাজখোৱাক মই এই কথা সুধিব বিচাৰিছোঁ, এনেধৰণৰ প্ৰক্ৰিয়া যদি অব্যাহত থাকে তেতিয়াহ'লে আমাৰ অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতিগৰাকী অকলশৰীয়া হৈ নপৰিব জানো? এটা কথা প্ৰথম মই আপোনাক সেইটো কথা সুধিব বিচাৰিছোঁ। আৰু 2 নম্বৰ এটা কথা আপোনাক সুধিব বিচাৰিছোঁ, আপুনি যিহেতু আজীৱন সভ্য সাহিত্য সভাৰ বিভিন্ন ঘটনাৰ সৈতে কথা বতৰাৰ সৈতে আপুনি জড়িত, আপুনি খন্তেক সময়ৰ আগতে সেই বিষয়ে ব্যাখ্যা কৰিছে, ভাল লাগিছে। ৰংমং ছাৰৰ সৈতেও আপুনি বহুখিনি কাম কৰিছিলে, সেই সময়ৰ পৰা আপুনি জড়িত হৈ আছে ওতঃপ্ৰোতভাৱে আমাৰ এই জাতীয় সংগঠনটোৰ সৈতে, খুব ভাল লগা কথা। আপোনাক মই এটা কথা সুধিব বিচাৰোঁ যে বহু দিন ধৰি প্ৰায় নিৰ্বাচনৰ সময়ৰ পৰা এইগৰাকী সভাপতিৰ কিন্তু কিছুমান বিতৰ্কিত কথা আমাৰ ৰাইজৰ মাজত সমালোচনা হৈ আছে, চৰ্চিত হৈ আছে। আপুনি এগৰাকী আজীৱন সভ্য হিচাপে এই বিষয়ে কি মন্তব্য প্ৰকাশ কৰে? ধন্যবাদ জনাইছোঁ, খুব সুন্দৰ এটা প্ৰশ্ন মোলৈকে আপুনি আনিছে। আচলতে এইটো মোলে নহয়, এইটো সমগ্ৰ ৰাইজৰ প্ৰশ্ন, ৰাইজৰ মাজত চৰ্চা হৈ থাকে, কিন্তু ক'বলৈ ক'তো তেনেকুৱা সুবিধাটো নহয় কাৰণে এইবিলাক কথা পিছ পৰি থাকে। মই অসম সাহিত্য সভাৰ লগত বহু বছৰ ধৰি জড়িত হৈ আছোঁ, সেইটো মই আগতেও কৈছোঁ। এইবাৰ বিশেষকৈ শেহতীয়াকৈ এগৰাকী প্ৰাৰ্থীৰ ফালৰ পৰা মই এগৰাকী ব্যক্তি হিচাপে মই যোৱাৰ সুযোগ লাভ কৰিছিলোঁ।
মই আগতে কেতিয়াও কাউণ্টিঙৰ দিনাখন মই কেতিয়াও উপস্থিত নাথাকিছিলোঁ তো গোটেই ছিষ্টেমটো মই আগতে সিমান ডিটেইলছত নাজানিছিলোঁ যিহেতু মই পঢ়ি থকা কালৰ পৰা ইউনিভাৰ্চিটিত পঢ়ি থকা কালৰ পৰাই মই জড়িত হৈ আছোঁ যদিও মই কাউণ্টিঙৰ দিনাখন মই কেতিয়াও উপস্থিত নাছিলোঁ কিন্তু এইবাৰ কাউণ্টিঙৰ সময়ত মই উপস্থিত আছিলোঁ তাতে নিজাকে মই এগৰাকী প্ৰাৰ্থীৰ হৈ পেলাই মই উপস্থিত আছিলোঁ মোৰ সদায় মই গোটেইকেইগৰাকী জয়ী প্ৰাৰ্থীকে মই মোৰ গোটেইকেইগৰাকীয়ে চিনাকি যিহেতু মই সকলোকে শুভেচ্ছা জনাইছিলোঁ কিন্তু তাৰ বিপৰীতে মোৰ এটা ক্ষোভ ৰৈ গৈছিল মোৰ এটা উকমুকনি ৰৈ গৈছিল যে যেতিয়া আমাৰ যিটো ছিষ্টেম যিটো প্ৰক্ৰিয়াৰ দ্বাৰা আমাৰ ভোট গণনা হয় তেতিয়া আমি সকলোৱে জানো যে কৈছোৱে 848টা আমাৰ শাখা আছে সেই শাখাবিলাকৰ পৰা সভাপতি সম্পাদক এটা ভোট দিয়াৰ এটা প্ৰক্ৰিয়া আছে তো আমাৰ যিখন বেলট পেপাৰখন থাকে নহয় তাতে আমাৰ লগতে শাখাটোৰ ফালৰ পৰা এখন লগত চিঠি আকাৰে আহে তো মই এবাৰ কাউণ্টিঙৰ সময়ত নিজে চেণ্টাৰটোত উপস্থিত থাকি দেখিছিলোঁ যে তাত কিছুমান অকল খামটোত কেৱল মানে অকল হেৰিখনহে আহিছিলে ভোট দিয়া অকল কাগজখনে আহিছিলে কিন্তু মোৰ বোধেৰে সেইখন গ্ৰহণযোগ্য হ'ব নালাগে সেইটো একদম দেখা দেখি খালীকে কাৰণ কোন শাখাৰ পৰা আহিছে তেওঁলোকে কি বুলি তাত ৰিজলিউশ্যন লৈছিলে কি কথাখিনি তেওঁলোকে লিখি পঠাইছে তাত একো উল্লেখ নাই প্ৰায় শাখাৰ পৰা দুইখনেই আহিছে যিখন তেওঁলোকে পঠিয়াই দিয়ে সেইখনো আহিছে লগত যিখন বেলট আছিল সেইখনো আহিছে কিন্তু এতিয়া কথাটো হৈ গ'ল যে দুইখন মিলাই পেলাই পঠিয়াই দিয়াখন মই গ্ৰহণযোগ্য বুলি ভাবিছোঁ বা ভাবোঁ এনেকুৱা নহয় যে তাতে দুইজনৰ তেনেকুৱা ব্লেংক কাগজ যে অকল এজন বা দুজনৰহে আহিছে তেনেকুৱা নহয় বিভিন্নজনৰে আহিছে মই পাৰ্টিকুলাৰ যে অকল আমাৰ সভাপতি মহোদয় বা সম্পাদক মহোদয়ৰ ক্ষেত্ৰতহে হৈছে সেই কথাটো মই ক'বলৈ যোৱা নাই কিন্তু মোৰ যিটো ক্ষোভ আছে যে সেইখন আচলতে আমি গ্ৰহণ কৰিবই নালাগে সেইখন আমাৰ সেইখন সংবিধানত আছে যে আমাক এনেকৈ পঠিয়াব লাগিব শাখাৰ পৰা তো 848টা শাখাৰ পৰা প্ৰায় কিমান বহুত ভোট তেনেকৈ আহিছিলে আৰু অহাৰ পিছত তেনেকুৱা বিভিন্ন এইটো এটা সুৰুঙা থাকি যায় তাত ক'ৰবাত 2 নম্বৰী কৰাৰ মোৰ 2 নম্বৰী কৰিছে বুলি সভাপতি হৈছে বুলি মই ক'বলৈ বিচৰা নাই কিন্তু তেনেকুৱা এটা সুৰুঙা আহি যায় আমাৰ চিন্তা কৰাৰ সম্ভাৱনা থাকে আমাৰ চিন্তা কৰাৰ সুৰুঙা এটা অৱকাশ এটা থাকে গতিকে সেই অৱকাশটো হ'ব নালাগে মোৰ সেইটো 1 নম্বৰ খুব কাৰণ কেলে সেই তেনেকুৱাকৈ যদি আমিতো ধৰিব পৰা নাই তেনেকুৱাকৈ যদি আহিছে বিভিন্ন বহুত এটা ষ্ট্ৰং এটা মানে প্ৰক্ৰিয়াৰ দ্বাৰা হৈছে ভোট গ্ৰহণ দুদিনৰ আগতে আহিছে আমাৰ যিটো আমাৰ মেঘদূত ভৱন আছে মেঘদূত ভৱনত আমাৰ চিল কৰি পেলাই থোৱা হৈছে চিল কৰাৰ সময়তো আমি উপস্থিত আছোঁ গতিকে এটা ষ্ট্ৰং প্ৰক্ৰিয়াত হৈছে মই তাত কিবা 2 নম্বৰী কাৰবাৰ কৰি পেলাই হৈছে বুলি ক'বলৈ বিচৰা নাই কিন্তু আমি সেই তেনেকুৱা ধৰণৰ বস্তুবিলাক আমি গ্ৰহণ কৰিবই নালাগে যদি গ্ৰহণ কৰা নাযায় নহয় তেতিয়াহ'লে ডেফিনেটলি তাৰ স্বৰূপ মানে যদি এখন সাহিত্য সভাৰ পৰা এটা শাখাৰ পৰা যদি তেওঁলোকে বেলট পেপাৰখন পঠিয়াবই নাজানে তো তেনেকুৱা শাখাবিলাকক আমি সেইখন গ্ৰহণযোগ্যতাটো কোনো প্ৰয়োজন নাই গতিকে সেই অৱকাশটো মোৰ খুব আছিলে এইটো ক'বলৈ মই আজি অকণ সুযোগ পালোঁ আৰু দ্বিতীয়তে যিটো আপোনালোকে কেলেংকাৰী মানে চকু কথাটো কৈ আছে সেই চকু কথাটো আমি নিশ্চয়কৈ আমি লক্ষ্য ৰাখিব লাগিব কাৰণ মোৰ মনে নধৰে যে গোস্বামী ছাৰৰ লেখীয়া এজন বিদগ্ধ ব্যক্তিয়ে সেই কথাটো আগত ৰাখি তেওঁ 3 বছৰীয়া কৰিব বিচাৰিছে মোৰ মনে ধৰা নাই বা আমাৰ শ্ৰদ্ধা দেৱজিৎ কুমাৰ বৰা ডাঙৰীয়াও যে সেই দৃষ্টিটো আছে কিন্তু এই বস্তুবোৰ আমাৰ সঠিক আমাৰ যিটো অডিট বুলি কয় সেইটো আচলতে একদম জলজল পটপট হ'ব যিহেতু এইটো অসমীয়াৰ মান স্বাভিমান আমাৰ যিটো অসম সাহিত্য সভা এইটো প্ৰত্যেকজন অসমীয়াই এই কথাটো জনাৰ অধিকাৰ আছে এটা আমাৰ অধিকাৰ আছে যে আমি জানিব লাগিব যে ক'ত কি হৈ আছে কাৰণ আমাৰে টকা সেইখিনি গতিকে আজি দেখা পাইছোঁ বিভিন্ন সময়ত কোনোবাই ফেচবুকতো লিখি আছে যে এটা সুস্থ পৰিৱেশ সাহিত্য সভাত হৈ থকা নাই যিখন কলাক্ষেত্ৰত হৈ আছে তাতে ক'ৰবাত যি মানে আমাৰ যিবিলাক আজীৱন সভ্যৰ যি মানে আমাৰ চাৰ্টিফিকেট দিয়াৰ যিটো প্ৰমাণ পত্ৰ দিয়াৰ প্ৰক্ৰিয়া পদ্ধতি অসম হিতৈষী এনেকুৱা ধৰণৰ যিটো তাত কোনো শৃংখলাবদ্ধতা হৈ থকা নাই একেবাৰে বিশৃংখলতা হৈছে কি কাৰণে হৈছে ইমান সাহিত্য সভাৰ লেখীয়া এটা আমাৰ বৰা ডাঙৰীয়াই উল্লেখ কৰি গৈছে যে উজ্জ্বল বৰা ডাঙৰীয়াই উল্লেখ কৰি গৈছে যে এটা অসমৰ মানে পৃথিৱীৰ ভিতৰতে বিৰল সাহিত্যক লৈ এনেকুৱা এটা মানে সমাগম পৃথিৱীত আৰু ক'তো নহয় গতিকে সেই বস্তুটোক যেতিয়া মই নিজে কৈ ভাল পাইছিলোঁ যে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আমাৰ লখিমপুৰৰ পদ্মনাথ গোহাঁই বৰুৱা PNGB বুলি কোৱাৰ লগে লগে এটা বেলেগ এটা আৱেগ আমাৰ লগত আছে আৰু লখিমপুৰীয়া হিচাপে আমাৰ এটা মানে বিশেষকৈ ব্যক্তিগতভাৱে কিবা এটা থকাটো স্বাভাৱিক কথা তো তেনেকুৱা আজি হয়তো যদি সেইসকল ব্যক্তি যদি পুণ্যাত্মাই যদি কেনেবাকৈ গম পাইছে আজি অসম সাহিত্য সভাৰ এই যে বুম লৈ পেলাই যে সাংবাদিক পিছে দৌৰিবলগীয়া এটা পৰিৱেশ এটা হৈছে সেই পৰিৱেশটো যদি আজি তেখেতসকলৰ তাত ক'ৰবাত দেখিছে তেতিয়াহ'লে যথেষ্ট দুখ হ'ব কাৰণ সাহিত্য সভাৰ মূল লক্ষ্য উদ্দেশ্য এইটো নাছিল
সাহিত্য সভাৰ লক্ষ্য উদ্দেশ্য আছিল কেৱল সাহিত্য সংস্কৃতি এই বস্তুবোৰ অসমৰ সাহিত্য সংস্কৃতিক আমি উলিয়াই অনা কুৰুকি গ্ৰামাঞ্চলৰ পৰা জনগোষ্ঠীবিলাকৰ মাজৰ পৰা তেওঁলোকৰ সাহিত্যক তেওঁলোকৰ সংস্কৃতিক উলিয়াই অনা আৰু উলিয়াই আনিবলৈ ইয়াৰ আগত যিসকল সাহিত্য সভাৰ এবছৰীয়া কাৰ্যকালত যিসকল আছিল তেওঁলোকৰ কামৰ খতিয়ান আৰু 2 বছৰীয়া হৈ থকা সকলৰ কামৰ খতিয়ান আৰু এতিয়া 3 বছৰীয়া যি প্ৰস্তাৱ দিছে তেওঁলোকৰ কামৰ খতিয়ান চালে সেইটো জলজল পটপট হৈ পৰিব মই আগতে উল্লেখ কৰিছোঁ যে হোমেন বৰগোহাঁই ছাৰৰ দিনত এবছৰীয়া কাৰ্যকাল আছিল আমাৰ শইকীয়া ছাৰৰ দিনত এবছৰীয়া কাৰ্যকাল আছিল কিন্তু তেতিয়া তেওঁলোকৰ কামৰ খতিয়ান যদি আমি চাওঁ তাৰ তুলনাত 2 বছৰীয়া সকলে কিমান কি কৰিছিলে সেই কথাবিলাক যদি আমি চাওঁ এটা এই এবছৰতে কি কৰিলে আমাক সেই কথাখিনি লাগে যে এতিয়া আমাৰ এবছৰীয়াৰ আশা কৰিছোঁ দেৱজিৎ বৰা ডাঙৰীয়াৰ নেতৃত্বত সম্পাদক হিচাপে এটা সবল শক্তিশালী পিছৰ বছৰটোত আমি কিবা পাম বুলি আশা কৰি আছোঁ কাৰণ তেখেত যথেষ্ট কাম কৰি থকা এজন ব্যক্তি কিন্তু এতিয়া কথাটো হ'ল এই পৰিস্থিতিত কাৰণ এজন সাহিত্য সভাৰ সভাপতিৰ আসনখন বিৰাট এখন গধুৰ আসন বিৰাট সন্মানীয় আসন সেইখন আসনৰ কাৰণে সাংবাদিক সুধিবলৈ যাওঁতে অকমান ডৰ ভয়ে কৰে কিন্তু তেতে এজন ব্যক্তিৰ পিছে পিছে বুম লৈ খেদি যোৱা যেটো ভাইৰেল হৈ আছে সেই বস্তুবোৰ দৃষ্টিকটু সেইবোৰ আমি নাই বিচৰা আমি সাহিত্য সভা অসম সাহিত্য সভা হোৱাটো নাই বিচৰা অসম সাহিত্য সভাই হৈ থকাটো বিচাৰিছোঁ আৰু যদি এনেকুৱা ময়মতালি হয় এনেকুৱা ময়মতালিৰে যদি তেওঁলোকে চলিবলৈ বিচাৰে বা নিজৰ ব্যক্তিগত বল প্ৰয়োগ কৰি পেলাই যদি তেওঁলোকে চলিম বুলি ভাবিছে নিশ্চিত আপোনালোকে অসমৰ জনতাই এইটো লিখি থ'ব পাৰে নিশ্চিতভাৱে এদিন এই গতি কৰি থাকিলে অসম সাহিত্য সভা এদিন নিশ্চিন্ন হৈ যাব আৰু গোস্বামী দেৱো এদিন অকলশৰীয়া হৈ যাব ডেফিনেটলি অকলশৰীয়া হৈ যাব এইটো কাৰণে কাৰণ আজি তাৰিখত মোৰ মনে ধৰিছে যে আমাৰ সাহিত্য সভাত অকমান আগত উপৰোক্ত বক্তাই কৈ গৈছে যে সাহিত্য চৰ্চা হ'ব লাগে সাহিত্য সভাত সাহিত্য চৰ্চা হ'ব লাগে কিন্তু ইয়াত দেখিছোঁ কিবা ৰাজনৈতিক যেন কিবা আমাৰ 5 বছৰ মূৰে অহা যিটো আমাৰ MLA MPৰ যিটো ভোটৰ আমাৰ বিধানসভাৰ যিটো ভোটৰ যিটো প্ৰক্ৰিয়া তেনেকুৱা ধৰণৰহে যেন হৈছে একদম জনবল বাহুবল প্ৰয়োগ কৰা যিটো আমাৰ কয় যে শেষ ৰাতিৰ হাঁহি শেষ ৰাতিৰ খেলখন দেখাবলৈ যেন সাহিত্য সভাৰ ভোট গণনাৰ শেষৰ ৰাতিটো যেন চবেই উঠি পৰি লাগে এইবাৰ মই সতপতভাৱে জড়িত হৈছিলোঁ গতিকে সেই বস্তুবোৰ দেখি মই হতচকিত হৈ পৰিছিলোঁ যে সাহিত্য সভাত এনেকুৱাকৈ চলি থাকে নেকি সাহিত্য সভাত এনেকুৱা ধৰণৰ কথা পাতে নেকি সাহিত্য সভাত সাহিত্য নকৰি মাৰপিট কৰাৰ এটা পৰিৱেশ সৃষ্টি হোৱাটো বৰ লজ্জাজনক কথা সেই বস্তুবোৰে আমাৰ নিচিনা সাধাৰণ সহজ সৰল সাহিত্যপ্ৰেমিক সঁচাকৈ অতি দুখ দিয়ে অতি আমি বেদনাদায়ক এটা কথাত আমি মন কৰোঁ গতিকে এইবোৰ নহওক বাৰে বাৰে কওঁ অসম সাহিত্য সভাই হৈ থাকক চিৰচেনেহী মোৰ ভাষা জননী বুলি আমি যিটো কথা কওঁ হেতু সদায় আমাৰ চিৰচেনেহী মোৰ ভাষা জননী বুলি কৈ দিয়াৰ লগে লগে আমাৰ কিবা এটা বেলেগ এটা মানে গালে এটা বেলেগ শক্তি জোৰ আহি যায় গতিকে সেই বস্তুটোত যে আমি সকলোৱে সদায় সেই কথাটোহে মন কৰোঁ এতিয়াও সময় আছে আমি আহ্বান জনাইছোঁ যে সাহিত্য সভাক আগৰ সাহিত্য সভালৈ পুনৰ আপোনালোকে ঘূৰাই আনক সাহিত্য সভাক আগৰ পৰিৱেশ দিয়ক যাতে অসমৰ প্ৰত্যেকজন সাহিত্যপ্ৰেমীয়ে আপোনালোকক সন্মান সহকাৰে শ্ৰদ্ধা সহকাৰে আপোনালোক চিৰদিন চাই থাকিব পাৰে আপুনি বৰ গুৰুত্বপূৰ্ণভাৱে এই কথাখিনি ক'লে সংগীতা ৰাজখোৱাক মই ধন্যবাদ জনাইছোঁ তেখেতে এই কথা সঠিকভাৱে কৈছে যে সাংবাদিকসকলে সভাপতিৰ পিছে পিছে দৌৰা খেদি ফুৰা সেই দৃশ্যই এইকেইদিন সংবাদ মাধ্যমৰ মাজত সামাজিক মাধ্যমৰ মাজত সাংঘাতিক ধৰণে চৰ্চিত হৈ আছে আৰু সভাপতি মহোদয়ে সাংবাদিকক বাৰে বাৰে এই কথাটো কৈছে মই একো নকওঁ কিন্তু একেটা কথাকে মোক কিয় সুধি আছে এনেধৰণে কৈছে এই ধৰণৰ কথাবিলাকে এইকেইদিন সামাজিক মাধ্যম সংবাদ মাধ্যম তোলপাৰ কৰি আছে এনেধৰণৰ পৰিস্থিতিবিলাকৰ অৱসান হ'ব লাগে মই উজ্জ্বল বৰাক এই কথা সুধিব বিচাৰিছোঁ সাহিত্য সভাই সাহিত্যৰ বাবে কি কৰি আছে এই কথা আপুনি কওক এই কাৰণে আজি সাহিত্য সভাৰ এই অধিৱেশনৰ মজিয়ালৈ মই গৈছিলোঁ দিনৰ 1 বজাৰ কথা মই আপোনাক ক'বলৈ গৈছোঁ চন্দ্ৰ প্ৰকাশৰ এই ষ্টলত আমাৰ যিটো যাত্ৰা হোৱা নাই বুলি কয় যাত্ৰা নোহোৱাকৈ আছে মই গ্ৰন্থমেলাৰ কথা কৈছোঁ গ্ৰন্থমেলাত বহুকেইখন গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিছে আৰু তাৰ পৰা মই এই সংখ্যাও লাভ কৰিছোঁ কোনোবা দিনা 1000 টকাৰ কিতাপ বিক্ৰী হৈছে কোনোবা দিনাখন 1500 টকাৰ কিতাপ বিক্ৰী হৈছে মুঠতে এই আজিৰ দিনটোলৈকে শেষ হোৱাৰ দিনটোলৈকে 8000 টকাৰ কিতাপ বিক্ৰী হৈছে আৰু ইয়াৰ বিনিময়ত তেওঁলোকে বিপণী দিয়াৰ বিনিময়ত তেওঁলোকে প্ৰায় 80000 টকাৰ মানে খৰচ কৰিব লগা হৈছে সাহিত্য সভাৰ গ্ৰন্থমেলাত এই অৱস্থা হৈ আছে আপুনি এই সন্দৰ্ভত কি কয় কাৰণ আপুনি এগৰাকী জ্যেষ্ঠ সাংবাদিক আছিলে কালত আৰু বৰ্তমান আপুনি এগৰাকী প্ৰকাশক হিচাপে বহুখিনি গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশ কৰি আছে দুয়োটা ক্ষেত্ৰৰে সামঞ্জস্যত আপুনি আপোনাৰ মন্তব্য প্ৰকাশ হয় ধন্যবাদ
নাথ ডাঙৰীয়া, মই এটা কথা মানে মন কৰিছোঁ যে মোৰ ব্যক্তিগত দৃষ্টিকোণৰ পৰা এই সাহিত্য সভাৰ যি অধিৱেশন, এই অধিৱেশনখনৰ যিটো অধিৱেশনখনৰ মানে সময়টো বাৰু মই সময় সন্দৰ্ভত একো নকওঁ, গ্ৰন্থমেলাখনৰ সন্দৰ্ভত কিন্তু মোৰ ক'ব লগা আছে। কাৰণ কেইদিনমানৰ পূৰ্বেহে খানাপাৰাত অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈ গৈছে। গতিকে খানাপাৰাৰ পৰা আপোনাৰ পাঞ্জাবাৰী কলাক্ষেত্ৰলৈ বেছি দূৰ নহয়, 1 কিলোমিটাৰ বা 1.5 কিলোমিটাৰ ডিফাৰেঞ্চ। গতিকে তেনেকুৱা এটা দূৰত্বত আৰু আন এখন গ্ৰন্থমেলা, মানে এখন গ্ৰন্থমেলা হৈ গৈছেহে, তাৰ 10 দিনৰ বিৰতিত যদি আন এখন গ্ৰন্থমেলা অনুষ্ঠিত হয় তেতিয়াহ'লে বিক্ৰী খুব কম হোৱাটোৱেই স্বাভাৱিক। আৰু দ্বিতীয়তে আৰু এটা কথা হ'ল যে ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে সাহিত্য সভাৰ যিখিনি ইয়াতে দৰ্শক বা যিখিনি গেডাৰিং হ'ব এই অধিৱেশনত, এইখিনি মূলতঃ অসমৰ বিভিন্ন স্থানৰ পৰা আহিছে। তেওঁলোক সাহিত্য সভাৰ প্ৰতিনিধি বা সাহিত্য সভাৰ সদস্য। সেই প্ৰতিনিধিসকলে তেতিয়াহ'লে গ্ৰন্থ নিকিনে বা নপঢ়ে, তেনেকুৱা এটা মানে ছবি এখন তেনেকুৱাহে ওলাই আহিব যেন লাগিছে। কাৰণ অলৰেডি যিখন গ্ৰন্থমেলা হৈ গৈছে তাত গুৱাহাটীৰ ধৰক যিখিনি সাহিত্যপ্ৰেমী আছে তেওঁলোকে কিতাপ কিনিছে বা আমি ধৰি ল'লোঁ কিনিছে, গতিকে কিনিব লগা আৰু নাই। কাৰণ তেওঁলোকেতো ভাবিছে যে এইখন অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈ গ'ল, আমি তাতে কিনিম। যিসকলে কিতাপ কিনিব বিচাৰিছিলে কিতাপ কিনিলে। এতিয়া এইখন যি গ্ৰন্থমেলা হৈছে, এই গ্ৰন্থমেলালৈ সাহিত্য সভাৰ যিখিনি প্ৰতিনিধি আহিছে অসমৰ বিভিন্ন স্থানৰ পৰা, সেইসকলে কিনিব বুলি আশা কৰা হৈছে। আৰু যদি বিক্ৰী হোৱা নাই, মই শেহতীয়া খবৰ বা মই ৰখা নাই, আপুনি যিটো ক'লে ছবিখন যে আজি চন্দ্ৰপ্ৰকাশৰ বিপণীত গৈ দেখা পালে যে দিনৰ 1 বজালৈ, হয় 1 বজালৈ বিক্ৰী হোৱা নাই, গতিকে তাৰ পৰা স্পষ্ট হৈছে যে মানুহে কিতাপ কিনা নাই। মানে সাহিত্য প্ৰতিনিধিয়ে গ্ৰন্থ কিনা নাই। সেই ছবিখন পৰিস্ফুট হৈছে। আৰু দ্বিতীয়তে এটা কথা মই এইখিনিতে এটা প্ৰশ্ন মনলৈ আহিছে যে সাহিত্য সভাই সাহিত্যৰ কাৰণে কি কৰিছে? হয়, এইটো গুৰুত্বপূৰ্ণ। হয়, বিগত কিছু বছৰত সাহিত্য সভাই হোমেন বৰগোহাঁই যেতিয়া সভাপতি আছিল তেতিয়া আমি দেখিছিলোঁ যে বিশ্বকোষৰ এটা ডাঙৰ মানে কেইবাটাও খণ্ডৰ 6টা খণ্ডৰ সংস্কৰণ তেওঁ প্ৰকাশ কৰিছিল উদ্যোগ লৈ পেলাই। তাৰ পিছৰ পৰ্যায়ত আমি তেনে কোনো উল্লেখযোগ্য গ্ৰন্থ সাহিত্য সভাই প্ৰকাশ কৰাৰ কথা আমি গম নাপাওঁ। 1 নম্বৰ। 2 নম্বৰ হ'ল যে আমি নাজানো সাহিত্য সভাই আজি এতিয়া কি কিতাপ প্ৰকাশ কৰে, কেনেকুৱা কিতাপ প্ৰকাশ কৰে, সাহিত্য সভাই সাহিত্যৰ উন্নতিৰ বাবে কি কৰিছে, সাহিত্যৰ জনপ্ৰিয়কৰণৰ বাবে কি কৰিছে, বা অসমৰ নতুন প্ৰজন্মৰ মাজত সাহিত্যক সুমুৱাই লৈ যাবলৈ তেওঁলোকে কি কৰিছে, কি পদক্ষেপ গ্ৰহণ কৰিছে। মোৰ বোধহয় এনেকুৱা কিছুমান হ'ব লাগিছিল যে নতুন নতুন যিবিলাক লেখক আছে, লেখকসকলক উদগনি দিবলৈ, প্ৰতিভাক উলিয়াই আনি তেওঁলোকৰ কিতাপ প্ৰকাশ কৰি কিতাপৰ বজাৰ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব লাগিছিল। আজিৰ সময়ৰ সৈতে আগবাঢ়ি যোৱাকৈ তেওঁলোকে সেই কাম কৰিব লাগিছিল। এমাজন, ফ্লিপকাৰ্ট এইবিলাকৰ ব্যৱহাৰ কৰিব লাগিছিল। আমাৰ যিটো কিণ্ডলৰ ব্যৱহাৰ তেওঁলোকে কৰিব পাৰিব লাগিছিল। সাহিত্য সভাই আমাক সেই বাট দেখুৱাব লাগিছিল। আৰু লগতে বিশ্বৰ যি সাহিত্য, বিশ্বৰ সাহিত্য অসমীয়ালৈ অনুবাদ আৰু অসমীয়া সাহিত্যও বিশ্বৰ অন্যান্য ভাষালৈ অনুবাদৰ ক্ষেত্ৰত তেওঁলোকে উদ্যোগ ল'ব লাগিছিল। উদ্যোগ এনেকৈ ল'ব লাগিছিল যে নতুন প্ৰজন্মকো তাতে জড়িত কৰিব লাগিছিল। যিখিনি আমাৰ প্ৰবীণ লেখক সাহিত্যিক আছে সেইসকলৰ মানে গাইডেন্সত নতুন প্ৰজন্মৰ লেখক লেখিকাসকলক তেওঁলোকে ৱৰ্কশ্বপ বা ছেমিনাৰ এনেকুৱা ধৰণৰ অৰ্গেনাইজ কৰি প্ৰবন্ধৰে হওক বা উপন্যাসৰে হওক, গল্পৰে হওক, কবিতাৰে হওক, বিভিন্ন সময়ত তেওঁলোকে ৱৰ্কশ্বপ পাতিব পাৰিলেহেঁতেন। মানে মই এটা কথা নাথ ডাঙৰীয়া এইটো ক'ব খুজিছোঁ বা অসমৰ ৰাইজকো ক'ব খুজিছোঁ যে সাহিত্য সভাই যি বিতৰ্ক সৃষ্টি হৈ আছে বা সাহিত্য সভাত যি ধনকেন্দ্ৰিক বা ক্ষমতাকেন্দ্ৰিক যি এইবিলাক চলি থাকে, যিটো খোৱা কামোৰা চলি থাকে, সেই খোৱা কামোৰাৰ বিপৰীতে আমি আচলতে বিচাৰোঁ যে প্ৰকৃততে সাহিত্যৰ কাম হওক। প্ৰকৃততে সাহিত্যৰ কাম হোৱাটো আমাৰ কাম্য। প্ৰকৃততে অসমৰ যি নতুন প্ৰজন্ম, অসমৰ আমি আচলতে যেতিয়া কাম কৰোঁ, আমি এতিয়া অতীত। নৱকান্ত বৰুৱাই এটা কবিতাত কৈ গৈছিল, আইৰ গৰ্ভলৈ মই আৰু উভতি যাব নোৱাৰোঁ, অন্ধকাৰ শীৰ্ষাসনত অপেক্ষা কৰিব নোৱাৰোঁ এটা নতুন তাৰিখৰ বাবে, মই এটা হৈ যোৱা ঘটনা, গাই যোৱা গান। মানে মই সেইটো ক'ব খুজিছোঁ, আমি এতিয়া আজি ধৰক জীৱনৰ এটা মাজ বয়সত আমি উপনীত হৈছোঁ। মাজ বয়সত মানে কি আমি এটা অতীত আচলতে এতিয়া, কাৰণ আমি চিন্তা কৰিব লাগিব আমাৰ নতুন প্ৰজন্মৰ কাৰণে। আমাৰ প্ৰজন্মৰ পিছত প্ৰজন্ম আহিব, সেই প্ৰজন্মক আমি আগুৱাই নিব লাগিব, বাট দেখুৱাব লাগিব। সাহিত্য সভা এনেকুৱা এটা বৰেণ্য অনুষ্ঠান, সেই অনুষ্ঠানটোক আমি জীয়াই ৰাখিবৰ কাৰণে আমাক ভাল মানুহ লাগে।
আৰু সঁচা অন্তৰেৰে কাম কৰা মানুহ লাগে আৰু যিখিনিয়ে সেই কাম কৰিব তেনে মানুহে এনেকুৱা ধৰণৰ এটা আঁচনি প্ৰস্তুত কৰি আচলতে আগবাঢ়িলে ভাল হয়। সাহিত্য সভাই কেতিয়া গ্ৰন্থমেলা অনুষ্ঠিত কৰিলে? সাহিত্য সভাৰ যেতিয়া অধিৱেশন হয় তেতিয়া এখন গ্ৰন্থমেলা আমি কৰা দেখোঁ, তেতিয়া এখন বৃহৎ গ্ৰন্থমেলা হয়, ঠিক আছে। তাতে কি কি কিতাপ বিকি যায় আপুনি যদি সেইটো চাবলৈ যায় তেতিয়া দেখিব ধৰ্মীয়মূলক কিতাপেই বেছি বিক্ৰী হয়। এতিয়া সাহিত্য সভাই আচলতে এটা বছৰৰ এটা মানে এইটো দিনপঞ্জী এটা কৰিব লাগিছিল। দিনপঞ্জী কৰি তেওঁলোকে কি কাম কেতিয়া কৰিব সেইটো চলি থাকিব। সাহিত্য সভাৰ ছেক্ৰেটাৰী কোন হ'ল, প্ৰেচিডেণ্ট কোন হ'ল, সেইটোৱে তাত এফেক্ট কৰিব নালাগে। এই কামবিলাকত আচলতে প্ৰজেক্টবিলাকত এইটোৱে এফেক্ট কৰিব আচলতে নালাগে। সেই প্ৰজেক্টবিলাক চলি থাকিব লাগে। গতিকে এনেকুৱা কিছুমান প্ৰজেক্ট গ্ৰহণ কৰিব লাগে যে কিতাপ প্ৰকাশ ধৰক আগন্তুক 10 বছৰত আমি ইমানখন কিতাপ প্ৰকাশ কৰিম, সেই কিতাপ কাৰ কিতাপ, কেনেকুৱা কিতাপ, কি হ'ব তাৰ পৰিকল্পনা, আৰু লগতে অনুবাদৰ ক্ষেত্ৰত আমি এটা কাম কৰিব লাগে, কাৰণ অনুবাদৰ ক্ষেত্ৰত কাম কৰাটো খুবেই জৰুৰী। বিশ্বৰ সাহিত্যৰ বিষয়ে আমাৰ মানুহক জনাটো, আগতে অনুবাদৰ বহুত কাম হৈছে সাহিত্য সভাৰ পূৰ্বত। আপোনালোকে সাহিত্য সভাৰ যদি আপোনালোকে বিপণীত সাহিত্য সভাৰ অফিচত যায় তেতিয়াও দেখা পাব যে বহুত কিতাপ অনুবাদ হৈছে পূৰ্বতে, কিন্তু এতিয়া সেই কামটো আমাৰ হৈ থকা নাই। মোৰ তেনেকুৱা অনুভৱ হয়। যদি হৈছে মই নাজানো, কিন্তু কাৰ অনুবাদ হৈছে, কি অনুবাদ হৈছে আপুনি সেইটো চাব। আৰু দ্বিতীয়তে সেই যিটো ৱৰ্কশ্বপৰ কথা ক'লোঁ, আৰু গ্ৰন্থমেলাৰ ক্ষেত্ৰত গ্ৰন্থমেলা আচলতে সাহিত্য সভাহে আচলতে মোৰ মতে মানে অৰ্গেনাইজ কৰিব লাগে। সাহিত্য সভাহে গ্ৰন্থমেলা পাতিব লাগে। কি কাৰণে সাহিত্য সভাই নাপাতি পেলাই আমি ব্যক্তিগত অনুষ্ঠানে আমি গৈ পেলাই গ্ৰন্থমেলা পাতিব লগা হয়? গতিকে সাহিত্য সভাৰ সেইটো দায়িত্ব আছিলে, কিন্তু সেইবিলাক নকৰি সাহিত্য সভাই খোৱা কামোৰা এইবিলাকত যদি লাগি থাকে, ক্ষমতাৰ যুঁজ এইবিলাকত যদি লাগি থাকে, তেতিয়াহ'লে প্ৰকৃততে সাহিত্যৰ উন্নতি হ'বনে? বা আমাৰ অসমৰ নতুন প্ৰজন্মই এই সাহিত্যৰ এই যি মানে সুন্দৰ বাট, সেন্দুৰীয়া বাটেৰে আগবাঢ়ি যাব পাৰিবনে? পদ্মনাথ গোহাঁই বৰুৱাহঁতে দেখুৱাই যোৱা বাটেৰে আমাৰ নতুন প্ৰজন্ম কেনেকৈ আগবাঢ়ি যাব? অলপতে ৰাজখোৱা বাইদেৱে যিটো কথা ক'লে সেইটো মই সন্মত। আৰু এটা কথা কিছু সময় পূৰ্বে তেখেতে উল্লেখ কৰিছিলে যে তৃতীয় শক্তিৰ কথা এটা তেওঁ উল্লেখ কৰিছিলে। মই সেইটো এটা মানে বিশ্বাস কৰোঁ যে সাহিত্য সভাক আমি আচলতে ৰাজনীতিকৰণৰ পৰা দূৰত ৰাখিব লাগে। সাহিত্য সভাত ৰাজনৈতিক ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰিব লাগে। মানে সেইটো ক্ষেত্ৰত আমি অলপ কঠোৰ হোৱা ভাল। সাহিত্যই তাত যদি আপুনি ৰাজনীতি সোমোৱায় তেতিয়াহ'লে সাহিত্য সভা মানে প্ৰদূষিত হৈ পৰিব। গতিকে তেনেকুৱা এটা পৰিৱেশ আমি কামনা কৰোঁ, আৰু সাহিত্য সভাই প্ৰকৃততে সাহিত্যৰ কাম কৰক সেইটো কামনা কৰোঁ। আৰু এতিয়ালৈকে কিন্তু আমাৰ সাহিত্য সভাই উল্লেখযোগ্য একো কাম কৰা নাই। আৰু এটা মোৰ প্ৰসংগ উল্লেখ কৰি মই সামৰিব খুজিছোঁ যে যিটো বঁটা বাহনৰ কথা আহে, সাহিত্য সভাৰ যিবিলাক বঁটা প্ৰদান কৰা হয়, সেই বঁটাবিলাকো দেখা যায় যে কোনে পাইছে, কি হৈছে, সেইবিলাক আমি শুনো যে কাৰোবাক তৈলমৰ্দন কৰিলে হেনো এনেকৈ বঁটা পায়, বিভিন্ন লবিৰ কথা আহে। সাহিত্য সভা যাতে সেইবিলাকৰ ঊৰ্ধত হয়। প্ৰকৃত সাহিত্যিকে, সেয়া কোন কাৰ মানে নাতি, কোন কাৰ ভতিজা, সেইবিলাক যাতে নাচাই, প্ৰকৃত সাহিত্যিকক যাতে উচিতজনক, যোগ্যজনক যাতে পুৰস্কাৰবোৰ দিয়ে, সেইটো কাৰণে আমি এটা উচিত পদক্ষেপ যাতে গ্ৰহণ হয়। সাহিত্য সভাৰ মজিয়াত যাতে এটা মানে আচলতে সুশৃংখলা এটা আহে, সেইটো আমি কামনা কৰোঁ। গুৰুত্বপূৰ্ণ কথা ক'লে উজ্জ্বল বৰাই। মই তেখেতক ধন্যবাদ জনাইছোঁ। আহিছোঁ ভৱেনজ্যোতি বৰাৰ ওচৰলৈ, আৰু ভৱেনজ্যোতি বৰাক মই এইখিনিতেই এটা গুৰুত্বপূৰ্ণ প্ৰসংগ উনুকিয়াব বিচাৰিছোঁ, কাৰণ তোৰণ নোহোৱাকৈ, শোভাযাত্ৰা নোলোৱাকৈ আপোনালোকৰ বিশেষ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশন সম্পন্ন হৈছে আজিৰ দিনটোত। এনে সময়ত মই আপোনাক সুধিব বিচাৰিছোঁ, এই প্ৰৱেশ পথতো এখন তোৰণ নাই। সমগ্ৰ গুৱাহাটী মহানগৰ যদি আমি লক্ষ্য কৰোঁ, ক'তো এনেকুৱা কোনো পোষ্টাৰ বেনাৰ এখন নাই যে ৰাইজে গম পাব তাত এখন বিশেষ বাৰ্ষিক অধিৱেশন হৈ আছে। স্বয়ং পাঞ্জাবাৰীৰ মানুহেই বহুতে নাজানে যে কলাক্ষেত্ৰত অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনখন হৈ আছে। এনে এটা পৰিস্থিতি কিয় সৃষ্টি হ'বলৈ পালে? সাহিত্য সভাৰ এগৰাকী বিষয়ববীয়া হিচাপে আপুনি কওক। আচলতে সাহিত্য সভাৰ তোৰণ এখন অতি সভাতে প্ৰয়োজন হয়, সেইটো আমি প্ৰয়োজন কৰিছোঁ। ক'ত সাহিত্য সভা পাতিছে যদি তোৰণখনেই নহয়, সাহিত্য সভাৰ ক'ত পাতিছে কি কথা এইটো গম পোৱা নাযায়। আৰু যেতিয়া আৰু এটা কথা কৈছে যে আপোনালোকে এতিয়া যিখন অধিৱেশন চলি আছে গুৱাহাটীৰ মাজমজিয়াত চলি আছে, অথচ কোনো এখন গুৱাহাটীৰ মানুহে নাজানে, পাঞ্জাবাৰীৰ মানুহে গম নাপায়। কথা হ'ল কি যে কিছুমান আদৰণি সমিতিৰ আমি কথা ক'ব লাগিব যে আদৰণি সমিতিয়ে
সেই বিষয়বিলাক এতিয়াহে আমি গম পাইছোঁ যে তেওঁলোকে সেই তোৰণ এখনৰ ব্যৱস্থা কৰা নাই, যাৰ কাৰণে প্ৰতিনিধিসকলেও অসুবিধাত পৰিছে। কলা ক্ষেত্ৰত মাধৱদেৱ প্ৰেক্ষাগৃহ আৰু শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ, এতিয়া নতুনকৈ দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ মুকলি কৰিছে। সেই প্ৰেক্ষাগৃহ কেইটাত বিভিন্ন মিটিং সভা সমিতি হৈ থাকে, আৰু এতিয়া সাহিত্য সভাৰ মাজতেও কেইবাখনো সভা সমিতি হৈছে, তেওঁলোকৰ বেনাৰহে লগোৱা হৈছে, সাহিত্য সভাৰ বেনাৰ বা সাহিত্য সভাৰ তোৰণ লগোৱা হোৱা নাই। সেইটো সম্ভৱ আদৰণি সমিতি আৰু কলাক্ষেত্ৰৰ মাজত কি হৈ আছে সেইটো মই ক'ব নোৱাৰোঁ, কিন্তু আদৰণি সমিতিৰ সভাপতিয়ে সেইদিনাখন আমাৰ টিভিতে মই দেখিছোঁ, তেওঁ ক'লে যে চৰকাৰী পক্ষৰ পৰা অনুমতি নোপোৱাৰ কাৰণে সাংস্কৃতিক শোভাযাত্ৰাটো অনুষ্ঠিত কৰিব নোৱাৰিলে বা উলিয়াব নোৱাৰিলে, কাৰণ তাত কিছুমান পথৰ বাধ্যবাধকতা আছে। আচলতে এই সমগ্ৰ বস্তুটো আমি যিহেতু আমি তাৰ লগত সহযোগিতা আগবঢ়াব নোৱাৰিলোঁ, আমাৰ দুৰ্ভাগ্য। এইটো আমাৰ নিজৰো বেয়া লাগিছে। আমাৰ অলপ আগতে গ্ৰন্থমেলাৰ প্ৰসংগ এটা আহিছিলে, বৰডাঙৰীয়াই গ্ৰন্থমেলাৰ প্ৰসংগ এটা কৈছে যে প্ৰতিনিধিসকলে গ্ৰন্থ কিনা নাই নেকি, গ্ৰন্থ বিক্ৰী এইটো এটা ডাঙৰ প্ৰশ্ন উদয় হৈছে যে প্ৰতিনিধিসকলে সাহিত্য সভালৈ আহে, গ্ৰন্থ নিকিনে নেকি। কিন্তু সেইটো কথা আমি ওলাই ক'ব নোৱাৰোঁ যে প্ৰতিনিধিসকলে গ্ৰন্থ নিকিনে। তাৰ মাজতে 2-4জন প্ৰতিনিধিয়ে গ্ৰন্থ কিনিছে। আৰু গ্ৰন্থমেলাখনো এনেকুৱা এটা অৱস্থা হৈছে, আমি নিজৰে দুৰ্ভাগ্য, গ্ৰন্থমেলাখনতো এখন তোৰণ নাই যে ইয়াতে গ্ৰন্থমেলা হৈছে। আৰু যেতিয়া এটা খেলি মেলি পৰ্যায় আছে, তাৰমানে আচলতে কি হ'ল, প্ৰথম দিনাখনৰ পৰাই সাহিত্য সভাৰ খেলি মেলি এটা আমি সম্পূৰ্ণ খেলি মেলিৰ মাজত এখন অধিৱেশন। প্ৰথম দিনাখন আছিলে আমাৰ কামৰূপ মহানগৰৰ এখন সভা আছিলে, আজীৱন সভ্যসকলক লৈ এখন সভা অনুষ্ঠিত কৰিছিলে। আৰু সেই সমান্তৰালভাৱে আদৰণি সমিতিয়েও গ্ৰন্থমেলা, সাতভনী হাট এনেকুৱা অনুষ্ঠান মুকলি কৰিবৰ কাৰণে মাননীয় ৰাজ্যপাল মহোদয়, অসমৰ শিক্ষামন্ত্ৰী মহোদয় আৰু এগৰাকী মন্ত্ৰী তথা অসম সাহিত্য সভাৰ সভাপতি সম্পাদক প্ৰমুখে তেখেতলোক উপস্থিত হৈ আছিলে। সেই সভাখনৰ পিছতে আমাৰ মানে কামৰূপ মহানগৰ জিলাৰ আজীৱন সভ্যৰ এখন সমাৰোহ অনুষ্ঠিত কৰিছিল। সভাখন হৈ থকাৰ অৱস্থাতে এগৰাকীয়ে সম্পাদিকাই, আদৰণি সমিতিৰ সম্পাদিকাই ঘোষণা কৰিলে যে আপোনালোকক আমি দুপৰীয়া ভাত সাঁজ লৈ যাবলৈ অনুৰোধ কৰিলোঁ। কিন্তু সেই সভাখন শেষ হোৱাৰ পিছত সাধাৰণতে যেতিয়া অনুৰোধ কৰিলে, মানে প্ৰতিনিধিসকল ভাত খাবলৈ অহা নাছিলে দেই, অনুৰোধ কৰাৰ কাৰণে নিশ্চয় ভাত পানী খোৱাৰ ব্যৱস্থা এটা কৰিছে। যেতিয়া আমি যাওঁ তেতিয়া দিগ্ভ্ৰান্ত হৈ পৰিলে। সেইদিনাখনৰ পৰা সেই দিগ্ভ্ৰান্ত ৰূপটো অৱশ্যে প্ৰতিনিধিসকলে সেইটো গ্ৰহণ কৰি ল'লে যে আমাৰ নাই, নহয় একো দিগদাৰ নাই। কিন্তু এটা কথা হ'ল, জিলায়ো অনুৰোধ কৰিলে যে আমি সাহিত্য বা আমি সংগঠনটো কৰিবলৈ আহিছোঁ, কেতিয়াবা আমাৰ মাজত অকণমান ভুল ইফাল সিফাল হ'ব পাৰে, হিন্দেৰী হ'ব পাৰে, সেইকাৰণে আপোনালোকে নিজৰ গুণে নিজে মাৰ্জনা কৰি দিয়ক। এই এনেকুৱা বেমেজালি কিছুমানে দেখা দিয়াৰ পিছত প্ৰতিনিধিসকলৰ মাজত যেতিয়া আকৌ প্ৰতিনিধি সভাখনতো এই যে হুলস্থুলীয়া পৰিৱেশ হৈ গ'ল, কিছুমান প্ৰতিনিধি সেই প্ৰতিনিধি সভাৰ পৰাই মানে গুচি যাব কি হ'ল। আৰু সেইকাৰণে গ্ৰন্থমেলালৈ তেখেতলোক মানে যোৱাৰ কথা নাহিলেই, এনেকে হুলস্থুল কৰি। আৰু আচলতে কি, সাহিত্য সভাৰ মজিয়াত যদি এখন কুৰুক্ষেত্ৰ যুদ্ধক্ষেত্ৰ ৰূপান্তৰিত হয়, কোনো এজন সৎ মানে ব্যক্তিয়ে তাত উপস্থিত থাকিবলৈ নিবিচাৰে। কিন্তু এটা কথা যে এতিয়া ছত্ৰভংগ দিয়া কথা নহয়, ছত্ৰভংগ দিছে বুলিও মই ক'ব নোৱাৰোঁ। তেখেতলোকে আলোচনা কৰা বিভিন্ন পদ্ধতি আছে, বিভিন্ন মানে মজিয়া আছে, সেই মজিয়াত নিশ্চয় এইবিলাকৰ বিষয়ে আলোচনা কৰিব। মই ধন্যবাদ জনাইছোঁ। আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে, আমাৰ হাতত কেইটামান মিনিট মাত্ৰ বাকী আছে। মই সংগীতা ৰাজখোৱা আৰু উজ্জ্বল বৰা দুটা সৰু সৰু প্ৰশ্ন কৰিম, আৰু এই অনুষ্ঠানৰ পাতাৰ পৰৱৰ্তী সময়ত আমি বিদায় ল'ম। মই সংগীতা ৰাজখোৱাক ডাইৰেক্ট এটা কথা মই পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ যে সভাপতি কাৰ্যকাল 1 বছৰীয়া পুনৰ কৰা উচিত হয় নে নহয়? কাৰণ আমি যি দেখিছোঁ, বিগত সময়ৰ কথা দেখিছোঁ, 2 বছৰীয়া কাৰ্যকালত সভাপতি সম্পাদকসকলে কি কাম কৰে, কিন্তু যিসকল প্ৰকৃত সভাপতি সম্পাদকে কাম কৰিছে, এবছৰতে বহুত কাম কৰিছে। এনেধৰণৰ বিতৰ্কিত পৰিস্থিতিবিলাক সৃষ্টি হোৱাতকৈ আকৌ সভাপতি কাৰ্যকাল 1 বছৰীয়া কৰাৰ আপুনি সপক্ষে মত দিবনে?
চাওক সাহিত্য আচলতে চৰ্চা কৰিবলৈ এটা সুন্দৰ মন লাগে আৰু এটা একদম আমাৰ বৰা ডাঙৰীয়া দুইগৰাকী বৰা ডাঙৰীয়া আমাৰ এইটো কথা উল্লেখ কৰি গৈছে যে সাহিত্য কৰিবলৈ কাৰণে মন লাগে মনটো যদি হয় আপুনি ছমাহতেও কৰিব পাৰিব সেইটো যদি আপোনাৰ যদি আপুনি দেশ মানে সমাজৰ সেৱাৰ অৰ্থে যদি আপুনি নিজক উৎসৰ্গিত কৰিম বুলি আপুনি ওলাই আহিছে ঘৰখনৰ পৰা তেতিয়াহ'লে আপুনি ছমাহতেও কৰিব পাৰিব কিছুমান কাম যেনেকৈ এটা সময়ত পাৰ্বতী বৰুৱা সংগীত কোষখন এটা সময়ত হৈ গৈছিল আচলতে এটা প্ৰক্ৰিয়া থাকে তেওঁলোকৰ প্ৰক্ৰিয়াটোত এই যে অনুমোদন জনোৱা নজনোৱা কোনে কৰিব এনেকুৱা ধৰণৰ যিটো প্ৰচেছ সেই প্ৰচেছটোতে তাৰমানে সেই প্ৰক্ৰিয়াটোতে বহুত দীঘলীয়া হৈ যায়গৈ সেই বস্তুবোৰ যদি আহুৱাবিলাক যদি আমি দূৰ কৰিব পাৰোঁ তেতিয়াহ'লে ডেফিনেটলি এবছৰতে আমি কৰিব পাৰিম আৰু এবছৰ কাৰ্যকালত হ'লে অন্ততঃ মই ভাবোঁ ভালহে হ'ব এইটো কাৰণে ভাল হ'ব প্ৰত্যেকজন সভাপতি বা সম্পাদকে এইটো কথা মনোনিৱেশ কৰিব যাতে আমাৰ কাৰ্যকালত আমাৰ দুজনৰ কাৰ্যকালত আমি কি কৰিব পাৰিলোঁ যে আমি 2 বছৰত আগৰ এবছৰীয়াসকলে যেনেকৈ কৰি গৈছিলে আগতে সেই পৰিৱেশটো আছিলে যে শইকীয়া ছাৰৰ দিনত এইখিনি কৰিছিল গতিকে মোৰ দিনত মই এইখিনি কৰিবই লাগিব দায়বদ্ধতা যিটো দায়বদ্ধতা বুলি কওঁ আমি সেই বস্তুটো তেখেতসকলৰ আছিলে যদি সেই দায়বদ্ধতাটো বুকুৰ পৰা আহে মনৰ পৰা আহে তেতিয়াহ'লে 3 বছৰ নালাগে 10 বছৰটো যদি সেই বস্তুটো নাথাকে তেতিয়াহ'লে নহয় সেইটো একদম সিধা কথা 3 বছৰ নালাগে আপোনালোকৰ 10 বছৰ কাৰ্যকাল দিলেও কিছুমান কাম হৈ উঠিব সাহিত্য সভাৰ গতিকে এবছৰীয়া এতিয়া যিহেতু 2 বছৰীয়া হৈয়ে আছে এটোটো আকৌ এবছৰলৈ ঘূৰি যাব নোৱাৰে গতিকে 2 বছৰতে থাকক আৰু যিটো প্ৰক্ৰিয়াৰ দ্বাৰা কৰিবলৈ বিচাৰিছিলে সিমান ভিতৰলৈকে মই নগলোগে আপোনালোকে খুব ধুনীয়াকৈ ক'লে যে সংবিধানৰ কথা আহি পৰে সংশোধনৰ কথা আহি পৰে গতিকে সেই বিষয়লৈকে নাযাওঁ কিন্তু এবছৰটো আপুনি যিটো প্ৰশ্ন পোনপটীয়াকৈ সুধিছে সেই প্ৰশ্নটোৰ উত্তৰত মই এষাৰেই ক'ব পাৰোঁ যে এবছৰত মন থাকিলে এবছৰতে সকলোখিনি কাম কৰিব পাৰি নহয় ছমাহতো কৰিব পাৰি এটা গুৰুত্বপূৰ্ণ কথা কৈছে সংগীতা ৰাজখোৱাই মই তেখেতক ধন্যবাদ জনাইছোঁ আহিছোঁ উজ্জ্বল বৰাৰ ওচৰলৈ আৰু উজ্জ্বল বৰা ডাঙৰীয়াক মই এটা কথা সুধিব বিচাৰোঁ শেহতীয়াভাৱে এই ঘটনাবোৰৰ পাছত আমি সামাজিক মাধ্যমত কিছুমান মন্তব্য আমি লক্ষ্য কৰি আছোঁ আৰু তাত স্পষ্টভাৱে কিছুমান কথা লিখা হৈছে যে সাহিত্য সভাৰ কফিনত শেষৰ গজালটো নামাৰিব বুলি আমাৰ সভাপতি গোস্বামী ডাঙৰীয়াক উদ্দেশ্য কৰি কিছুমান কথা লিখা হৈছে মই আপোনাক সুধিব বিচাৰিছোঁ সঁচাকৈ অসম সাহিত্য সভাৰ কফিনত শেষ গজাল মৰাৰ প্ৰক্ৰিয়া চলি আছে নেকি আপুনি কি কয় এইটো এটা বৰ সাংঘাতিক প্ৰশ্ন আপুনি মোক কৰিলে মই নাভাবোঁ যে সাহিত্য সভাৰ দৰে এটা অনুষ্ঠান হঠাতে বন্ধ হৈ যাব বা হঠাতে ভংগ কৰি দিব পৰা যাব এইটো এটা ৰাইজৰ বহুদিনীয়া আশা আকাংক্ষা জড়িত হৈ থকা এটা অনুষ্ঠান সাহিত্য সভা আমি জীয়াই থকাটোৱেই বিচাৰিম আৰু এটা কথা খালি আমাক কিছু সংশোধনৰ প্ৰয়োজন হ'ব আৰু সেই সংশোধনটো হয়তো আমি ভিতৰুৱা আমাৰ সাংগঠনিক পৰ্যায়তো হ'ব পাৰে আৰু আমাৰ চিন্তাৰ পৰ্যায়তো হ'ব পাৰে সকলো সদস্য বা অসমৰ ৰাইজৰ এটা চিন্তাৰ মানে সংশোধনৰ প্ৰয়োজন আছে আৰু লগতে সাংগঠনিক দিশত মই ভাবোঁ যে সাহিত্য সভাৰ যিটো ভিতৰুৱা যিটো আমাৰ সদস্য ভৰ্তি প্ৰণালী সেইটোতে অলপ কেৰুণ আছে সেই বস্তুটো আপোনাৰ মানে আমি যদি শাখাবিলাকলৈ যাওঁ আমি এনেকৈ আনিব লাগে যে সাংগঠনিক সদস্য আৰু সাহিত্য সদস্য আমি যদি সাংগঠনিক সদস্য আৰু সাহিত্য সদস্য দুভাগ কৰোঁ তেতিয়াহ'লে মই ভাবোঁ ভাল হ'ব মানে সাংগঠনিক দিশৰ দায়িত্ব ল'বৰ কাৰণে কিছুমানক আমি সৰুৰে মানে প্ৰথমৰ পৰাই বাছি লৈ আহিলোঁ আৰু সাহিত্য দিশৰ নেতৃত্ব দিবৰ কাৰণে এটা সাহিত্য মানে এটা দল গোট গঠন হৈ আহিল তেতিয়াহ'লে মই ভাবোঁ যে ভাল হ'ব কোনোবা হয়তো ইটোৰ পৰা সিটোলৈ যাব পাৰিব গতিকে সেইটো এটা পৰামৰ্শ থাকিল আৰু দ্বিতীয়তে আৰু এটা কথা ক'ব খোজোঁ যে সাহিত্য সভাৰ এই যি অধিৱেশন হৈ আছে এই অধিৱেশনক লৈ বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছে আজি সমাপ্ত হ'ব এতিয়া কথা হ'ল আমাৰ বৰা ডাঙৰীয়া আৰু ৰাজখোৱানী বাইদেৱে এটা কথা মানে কৈছে এই বিষয়ে মই আৰু এটা কথা ক'ব খোজোঁ যে সাহিত্য সভাৰ এখন অধিৱেশন হৈছে আপুনি যিটো প্ৰসংগ উত্থাপন কৰিছে যে দুটা শাখাই একেলগে থকা কাষৰে দুটা নিষ্ক্ৰিয় ভূমিকা পালন কৰিছে সেইটোৱে এটা খুব দুখজনক কথা এটা লাজ লোৱা তেখেতে আজি ক'বলৈ যে আমি সহযোগ কৰিব পৰা নাই এনেকুৱা এটা ধৰণৰ কথা যেতিয়া ক'বলৈ তেওঁ লগা হৈছে তেনেকুৱা এটা পৰিস্থিতি হোৱাটোৱে আমাৰ বাবে দুৰ্ভাগ্যজনক অত্যন্ত দুৰ্ভাগ্যজনক তাতে গম পায় যে এইটো মানে কোনো ধৰণৰ মানে সাংগঠনিক বিচক্ষণতাৰে কামবিলাক হোৱা নাই মানে সুশৃংখলভাৱে কামবিলাক হোৱা নাই আৰু যি তোৰণৰ কথা আহিলে তোৰণৰ প্ৰসংগ আহিলে আৰু মোৰ হাতত এটা শেহতীয়া উদাহৰণ আছে আপোনাক মই এইটো কথা কওঁ এইখন মোৰ হাতত আছে আপোনাৰ পঞ্চৰত্ন গুৱাহাটী দৰ্পণ বিশ্বস্ত সূত্ৰে মই জানিব পাৰিছোঁ এইখন এখন 800 পৃষ্ঠাৰ এখন স্মৃতি গ্ৰন্থ এই অধিৱেশনৰে আৰু এই
যি অধিৱেশনৰ এই স্মৃতি গ্ৰন্থ, এই স্মৃতি গ্ৰন্থখনৰ প্ৰিণ্টিঙৰ বাবদ, প্ৰিণ্টিং যাক কৰিব দিয়া হৈছে, প্ৰিণ্টিঙৰ বাবদ এতিয়াও 1 পইচাও মুকলি কৰি দিয়া হোৱা নাই। গতিকে তেনেকুৱা এটা গুৰুত্বপূৰ্ণ কথা, পইচা বিচাৰি থাকিব লগা হৈছে প্ৰিণ্টাৰে গৈ পেলাই, কিন্তু এতিয়ালৈকে তেওঁ পইচা পোৱা নাই। এনেকুৱা ধৰণৰ এটা খেলিমেলি ধৰণৰ এটা পৰিৱেশ তেনেকুৱা নহওক, সেইটো আমি বিচাৰোঁ যে সাহিত্য সভা সঁচাকৈয়ে সাহিত্য সভা হৈ থাকক, আৰু সাহিত্য সভা সমগ্ৰ বিশ্বৰ ভিতৰতে এটা আগৰণুৱা অনুষ্ঠান হিচাপে পৰিগণিত হওক। ই গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম ইতিমধ্যে চাগে আছে, আৰু আহক, এইটো মানে এটা ৰেকৰ্ডৰ মানে অভিলেখ সৃষ্টিকাৰী এটা সংগঠন হওক, আৰু অসমৰ প্ৰতিজন ব্যক্তিয়ে তাত অংশগ্ৰহণ কৰক। কিন্তু তাতে আমাৰ যিটো এটা ইণ্ট্ৰিগিটি, আমাৰ ব্যক্তিগত ইণ্ট্ৰিগিটি আৰু এটা আমাৰ সাংগঠনিক ইণ্ট্ৰিগিটি যাতে তাতে ফুটি উঠে, আমাৰ অসমীয়াৰ মান যাতে সমগ্ৰ বিশ্বত যাতে ই উজ্বলাই তোলে, তাকেই কামনা কৰিম। হয়, বৰডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আৰু অনুষ্ঠানৰ শেষত মই দুটামান বাক্য ক'ব বিচাৰিছোঁ, যিখন আভ্যন্তৰীণ হিচাপ পৰীক্ষকৰ প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ আছে। আটাইকেইটা শাখা কাৰ্যালয়ৰ হিচাপ পৰীক্ষণ নিয়মীয়া হোৱাৰ লগতে ত্ৰৈমাসিক হিচাপ পৰীক্ষা নিয়মীয়াকৈ হোৱাটো বাঞ্ছনীয়। তাৰমানে নিয়মীয়াকৈ হোৱা নাই, তাৰ কাৰণে কৈছে হোৱাটো বাঞ্ছনীয়। তাত কোৱা হৈছে প্ৰতিদিনৰ নগদ সংগ্ৰহ 5 দিনা অথবা পৰৱৰ্তী বেংক খোলা দিনত বেংকত জমা দিয়াটো বাধ্যতামূলক হ'ব লাগে, তাৰমানে বাধ্যতামূলক হোৱা নাই। এই ক্ষেত্ৰত কেন্দ্ৰীয় কাৰ্যালয়ৰ নীতি নিৰ্দেশনা থকাটো অতি প্ৰয়োজন। ইয়াত দুয়োগৰাকী হিচাপ পৰীক্ষকে চহী কৰি দিছে, ইয়াত সম্পূৰ্ণ তথ্য উল্লেখ আছে। এনেধৰণৰ এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আলোচনা কৰিলোঁ। আমাৰ সময় থাকোঁতেই আমি সচেতন হোৱা উচিত, আমি সকলোৱে হাতে কামে লগা উচিত, আৰু সাহিত্য সভালৈ সুদিন ঘূৰি আহক সেই আশা আমিও কৰিছোঁ। অনুষ্ঠানত অংশ লোৱা তিনিওগৰাকী অতিথিৰ প্ৰতি মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে। এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24। এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ, ভালে থাকিব।